যোৰহাটত আহি উপস্থিত হৈছোঁ, যিখন যোৰহাটক লৈ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত চৰ্চা আছিল আৰু এইবাৰো যোৰহাটক লৈ চৰ্চা। কিন্তু লোকসভাৰ দৰে হ'বনে পৰিৱেশটো যোৰহাটত, সেই কথাখিনি আমি জানিবলৈ প্ৰয়াস কৰিম। কাৰণ যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সেইগৰাকী গৌৰৱ গগৈ এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। গতিকে সেই একেই পৰিৱেশ গৌৰৱ গগৈৰ বাবে ৰচনা হ'বনে, নে এইবাৰ পৃথক হ'ব? কাৰণ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে যে কংগ্ৰেছ বৰ বেয়াকৈ মুখ ঠেকেচা খাবলগীয়া এটা পৰিস্থিতিৰ হৈছিল। আৰু এইবাৰো আপোনালোকে দেখিছে এই নিৰ্বাচনত এই সময়খিনিত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, নতুবা কংগ্ৰেছ এৰিছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছ দল এৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। আৰু তেনে সময়ত এই কথাখিনিয়ে চৰ্চালৈ আহিছে যে গৌৰৱ গগৈৰ ৰণনীতি তেওঁ যথোপযুক্ত হোৱা নাই নেকি, তেখেতৰ ৰণনীতি বৰ দূৰদৰ্শী হোৱা নাই নেকি, এই প্ৰশ্নবোৰ উত্থাপন হৈছে। গতিকে এনে পৰিৱেশৰ মাজত যোৰহাটত সময় দিব পাৰিবনে, বা যোৰহাটত যদি সময় দিব নোৱাৰিও তেখেতে অনুভৱ কৰে যে যোৰহাটৰ ৰাইজে তেখেতকেই ভোট দিব, এইবাৰে সমষ্টিটোৰ পৰা বাছনি কৰিব, সেই কথাত বা সেই আশাত বন্দী হৈ থকাটো যুগুত হ'বনে? এনেধৰণৰ বহু কথা আছে। গতিকে যোৰহাটৰ কোনো ৰাজনীতিকক আমি আমন্ত্ৰণ জনোৱা নাই। আমি যোৰহাটৰ কেইখনমান চিনাকি মুখক আমন্ত্ৰণ জনাইছোঁ, যিসকলে এই বিষয়টোৰ ওপৰত নিজৰ মতামত দাঙি ধৰিব। নিৰ্বাচনত সচৰাচৰ কি হয় যে আমি বিভিন্ন সমষ্টিলৈ, বিভিন্ন জিলালৈ যাওঁতে এনে পৰিৱেশ সৃষ্টি হয় যে মূল কথাবোৰ ক'ৰবাত থাকে। পূৰ্বতো আমি কৈছোঁ। গতিকে আমি ৰাজনীতিকসকলক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ, ভিন্ন ঠাইত তেওঁলোকক লগ পাওঁ, তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ, তেওঁলোকৰ কথাবোৰ আমাৰ জনা আছে, মোটামুটি ৰাইজেও জানে। কিন্তু যিসকল নিৰপেক্ষ ব্যক্তি, যি কোনো ৰাজনৈতিক দলত তেওঁ কাম কৰি আছে বা তাৰ সদস্য বুলি কোনো চিনাকি নাই, তেনে ব্যক্তিসকলেনো কি ভাবে, কি কয়, কি চিন্তা কৰিছে বা কেনেধৰণে কথাবোৰ নিৰীক্ষণ কৰিছে, সেইখিনি জনাৰ আমি প্ৰয়াস কৰিছোঁ। আমি স্বাগতম জনাব খুজিছোঁ আমাৰ মাজত উপস্থিত থকা ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, যোৰহাটৰ সন্তান, তেখেত ললিত বৰা। মই আপোনাক স্বাগতম জনাইছোঁ। আমি স্বাগতম জনাইছোঁ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, এগৰাকী সমাজকৰ্মী কমলজ্যোতি গগৈ ডাঙৰীয়াক। স্বাগতম কমলজ্যোতি গগৈ। আৰু আমি প্ৰাক্তন আছু নেতা গোপাল দত্ত ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানৰ মাজলৈ। আমি সাহিত্যৰ জগতৰ সৈতে জড়িত আমাৰ মাজত উপস্থিত থকা মিতালী শইকীয়া বাইদেউকো স্বাগতম জনাইছোঁ। আমি স্বাগতম জনাইছোঁ যোৰহাটৰ যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আৰু এগৰাকী অধিবক্তা বিজয় শংকৰ বৰবৰাক। বিজয়, স্বাগতম। মই প্ৰথমে ললিত বৰা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। নিৰ্বাচনী আলেখ বুজিবলৈ আমি আহিছোঁ। গতিকে মই আপোনাৰ পৰা অন্ততঃ যোৰহাটৰ বিষয়ে জানিব খুজিম। 4টা সমষ্টি, তাৰ ভিতৰত যোৰহাট আকৌ চৰ্চাত আছে। গতিকে যোৰহাটত এইবাৰ কি হ'ব? নিঃসন্দেহে বাইলুং বৰা, এক কথাত ক'বলৈ গ'লে সময় সাপেক্ষে কিছুমান পৰিৱেশ পৰিস্থিতিয়ে ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি কৰে। হয়তো পোনপটীয়াকৈ মই ক'বলৈ গ'লে সেই সময়ৰ লোকসভাৰ নিৰ্বাচন এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত যথেষ্ট তাৰতম্য ঘটিব, পাৰ্থক্য আছে। যি কাৰণতেই নহওক লাগে, যোৱা লোকসভা নিৰ্বাচনৰ গৌৰৱ গগৈ বিপুল ভোটতে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল, ৰাইজে নিৰ্বাচিত কৰি পঠিয়াইছিল। এইবাৰ তাৰ পক্ষত ৰাইজ থাকে, সেইটো সময়ে ক'লেও নিৰ্বাচন মানে প্ৰতিদ্বন্দ্বীসকল প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ইয়াৰ মূলতে মই এক কথাত পোনপটীয়াকৈ দ্বিধাহীনভাৱে মই ক'ব বিচাৰোঁ যে এগৰাকী জনপ্ৰতিনিধি, জনসম্পৰ্কটো থকাটো সকলো ৰাইজে সৰ্বসাধাৰণে কামনা কৰে। হয়তো ক'ৰবাত ছুটি বিচ্ছুটি ঘটিব পাৰে ব্যস্ততাৰ কাৰণে, দায়িত্ব, ডাঙৰ দায়িত্ব থকাৰ কাৰণে, বা সৰ্বাধিক সময় ৰাইজৰ বাহিৰত থকাৰ বাবে কিবা তাৰতম্য ঘটিব লাগে। তথাপিতো আস্থা আৰু বিশ্বাস সকলো সময়তে একেই নাথাকে। গতিকে যোৰহাটৰ নিচিনা এটা সন্মানীয় সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো অস্বাভাৱিকতা একোৱেই নাই। তাৰমানে বিগত 2টা বছৰত সাংসদ হোৱাৰ পাছত গৌৰৱ গগৈৰ যি সমষ্টিকেন্দ্ৰিক, বিশেষকৈ লোকসভা সমষ্টিকেন্দ্ৰিক যিটো ধাউতি থাকিব লাগিছিল, যি দায়িত্ব থাকিব লাগিছিল, যি জনসম্পৰ্ক থাকিব লাগিছিল, সেইখিনি বিশেষভাৱে প্ৰতিফলিত নহ'ল। কেনেবাকৈ মনে মনে আহিছে যদি আমি সংবাদ মাধ্যমেও দেখা নাই, কিন্তু বৰ বিশেষ প্ৰতিফলিত হোৱা নাই। বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক আমি যথেষ্ট যোৰহাটৰ অলিয়ে গলিয়ে ঘূৰা দেখিছোঁ, সংসদীয় সমষ্টিটোত ঘূৰা দেখিছোঁ। কাজেই এই কথাবোৰ সাধাৰণ ৰাইজে মন কৰিছে নেকি? তেখেতে সংসদত গৈ কি কৈছে, কি নাই কোৱা, সেইখিনিৰ ওপৰত সকলোৰে দৃষ্টি আছে আৰু তেখেত সেই ক্ষেত্ৰত সাধুবাদৰ পাত্ৰ সন্দেহাতীতভাৱে। কিন্তু নিজৰ সংসদীয় সমষ্টিৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি পালনত বা জনসম্পৰ্কৰ ৰক্ষাত যি ব্যৰ্থতা প্ৰতিফলিত হৈছে, সেইটোৱে ক'ৰবাত যোৰহাট বিধানসভাটো তেখেতক সমস্যাত পেলাব নেকি? স্বাভাৱিকতে জনসাধাৰণে এগৰাকী সাংসদৰ পৰা যিখিনি আশা কৰে, জনসাধাৰণে জনগাঁথনি
যিটো সমষ্টি যেনেধৰণে থাকে সেই বিভিন্ন জনগোষ্ঠী জনসাধাৰণবিলাকে যিটো আশা কৰে সেইটো পাবলৈ বিচাৰে এগৰাকী সাংসদৰ পৰা। যিগৰাকী সাংসদ হৈ যদি বছৰেকত কেতিয়া আহিছে কেতিয়া গৈছে, যিসকল ভোটাৰ্ছ যিসকলে শ্ৰদ্ধা সহকাৰে আশা কৰি পঠিয়াইছিলে, নিশ্চয় ক'ৰবাত আশাহীন হৈছে নেকি, এইটো কিন্তু প্ৰতিফলিত এবাৰ হ'ব পাৰে। স্বাভাৱিকভাৱে পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াই যোৰহাটত এগৰাকী সাংসদ ৰূপতে ঘূৰি ফুৰিছে। যোৰহাটৰ সাংসদৰ দৰে ৰাজ্যসভাৰ সাংসদ যদিও জনসম্পৰ্ক ৰক্ষা কৰি থাকিবলগীয়া কাৰণটো হয়তো ৰাইজে বিচাৰ কৰিব পাৰে। গতিকে সময় সাপেক্ষে এই নিৰ্বাচনত যিটো অভিযোগ আছে তেওঁক আমাৰ লগত যোগাযোগ নাই। গতিকে আমি নিস্বাৰ্থভাৱে এটা বস্তু মন কৰিছোঁ, যিবিলাক আমি দেখি আছোঁ, কাৰোবাৰ ফোন নধৰে বুলি কয়, কাৰোবাৰ গুৰুত্ব নিদিয়ে বুলি কয়, এইবোৰ যদি সঁচা বাস্তৱ ৰূপত হৈছে তেতিয়াহ'লে তাৰ প্ৰভাৱ স্বাভাৱিকতে। ঠিক আছে, মই আপোনাক আৰম্ভণিৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কমলজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। কেনেধৰণে নিৰীক্ষণ কৰিছে গোটেই ঘটনাবহুল ৰাজনৈতিক পৰিৱেশটো আমি সকলোৱে দেখিছোঁ, কিন্তু যোৰহাট বহুতে কৈছে যে নহয়, মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, তাতে উজনি অসমৰ ল'ৰা, উজনি অসমৰ সন্তান, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, গতিকে এইফালৰ পৰা এজন মুখ্যমন্ত্ৰী হওক, মানুহে বিচাৰিব গৌৰৱ গগৈক যোৰহাটত জিকাবই। কথাবোৰ ইমান সহজ হৈ আছেনে? ধন্যবাদ। যোৰহাট এখন সাংস্কৃতিবান ঠাই। ইয়াৰ ভোটাৰসকলে উপযুক্ত ব্যক্তিকে সদায় ভোট দি আহি থকা আমি দেখা পাইছোঁ, আৰু মই ভাবোঁ এইবাৰ নিৰ্বাচনত উপযুক্তজনকেই ৰাইজে ভোট দি জয় সাব্যস্ত কৰিব। আমি ইয়াত দেখা পাওঁ যে এই শিক্ষিত মানে উচ্চ শিক্ষিত স্থান টুকুৰাৰ পৰা আমাৰ যিখিনি ব্যক্তি এতিয়ালৈকে নেতৃত্ব লৈ ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক ওলাই গৈছে, তেখেতসকলে কিছু কাম যোৰহাটৰ কাৰণে কৰিব পাৰিছে। আৰু আজিৰ ভোটাৰসকলে সদায়ে বিচাৰে যে যোৰহাটৰ কাৰণে কাম কৰিব লাগিব, যোৰহাটৰ কাৰণে বহু কৰিব লগা আছে। এইখন আহোমৰ শেষ ৰাজধানী আছিল, এই শেষ ৰাজধানীৰ যিবিলাক কাম এতিয়ালৈকে হোৱা নাই। স্বাধীনতাৰ ৭৭-৮৭ বছৰ পিছতো যোৰহাটৰ যি খোৱা পানীৰ সমস্যা, আজি প্ৰত্যেক ঘৰ মানুহে ৰাতিপুৱাই বিদ্যুৎ চালিত যন্ত্ৰৰ দ্বাৰা পানী উলিয়াব লগা হয়, নিষ্কাশন কৰিব লগা হয়, খাব লগা হয়। এই সমস্যাবিলাক জনপ্ৰতিনিধিসকলে সদায় চিন্তা কৰিব লাগিছিল, আৰু এজন মই নিৰপেক্ষ ব্যক্তিসকলে হিচাপে এই কথাখিনি ক'ব বিচাৰোঁ, যোৰহাট চিটিখন বা যোৰহাট যিটো সমষ্টি, এই সমষ্টিৰ এটা উপযুক্ত প্লেন লাগে। কাৰণ বহু বছৰ ধৰি যোৰহাটখন আজি চিটি লৈ পৰ্যবেক্ষিত হোৱা নাই, গতিকে হ'ব লাগিছিল। গুৱাহাটীৰ পিছতে যোৰহাট হ'ব লাগিছিল। এইখিনি জনপ্ৰতিনিধি সকলোৰে দায়িত্ব থাকে। তেনেধৰণে ভাল ভাল ইয়াৰ পৰা দেৱেশ্বৰ শৰ্মা দৰেই হওক বা আমাৰ আমাৰ তৰুণ গগৈ দৰে হওক, এইসকল লোক ওলাই গৈছে, কিছু কাম নকৰা নহয়, তেখেতসকলে কৰিছে, কিন্তু অলপ স্থিমিত হোৱা যেন লাগিছে। এই কামখিনি কৰিবৰ কাৰণেই এইবাৰ ৰাইজে কিন্তু উপযুক্ত ব্যক্তিজনক ভোট দিব। ঠিক আছে, মই আপোনাকো আৰম্ভণি মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিতালী শইকীয়া বাইদেউ আছে। নাৰী সমাজে বা মাতৃ সমাজে, মহিলাসকলে কেনেধৰণে কথাবোৰ পৰ্যবেক্ষণ কৰিছে যে যোৰহাটৰ পৰা কি হোৱা উচিত আছিল, কি হৈ আছে, গৌৰৱ গগৈৰ যোৰহাটৰ প্ৰাৰ্থী হোৱাটোৱেই বৰ ডাঙৰ কথা নেকি, সেই কথাখিনিও ভিন্নজনে নিশ্চয় উত্থাপন কৰিছে। চৰকাৰে কৈছে যে আন 10টা সমষ্টিৰ দৰে, চৰকাৰ মানে মই শাসক পক্ষৰ কথা কৈছোঁ, শাসক এতিয়াতো আৰু চৰকাৰ বুলি ক'ব নোৱাৰি, শাসক পক্ষ, তেওঁলোক এতিয়া শাসক পক্ষ, তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে বা মিত্ৰজোঁটৰ ফালৰ পৰা কোৱা হৈছে যে আন 10টা সমষ্টিৰ নিৰ্বাচন যিদৰে হ'ব যোৰহাটতো তেনেধৰণে তেওঁলোকে খেলিব। এতিয়া কথাটো হৈছে, সিদিনা মই এগৰাকীক সোধোতে তেখেতে কৈছে যে আপোনালোকে যোৰহাট কৈ আছে, ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নীক লৈ চৰ্চা হ'ব নালাগে জানো, কিয়কত যি প্ৰাৰ্থী হ'ব তেওঁক লৈ চৰ্চা হ'ব নালাগে জানো। গতিকে যি প্ৰাৰ্থী প্ৰতিটো সমষ্টিৰ সাপেক্ষে তেওঁলোকক লৈ চৰ্চা হোৱা উচিত, আৰু তদ্ৰুপ গৌৰৱ গগৈক লৈও চৰ্চা হোৱা উচিত। কিন্তু কংগ্ৰেছ আজি যি বিপৰ্যয়ৰ মাজত আছে, যদি দলৰ ফালৰ পৰা কওঁ, নাজানো যদি তেওঁলোকে ইয়াৰ পৰাও যদি পৰিত্ৰাণ পায়, তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে, সেইটো পৃথক কথা। কিন্তু তেওঁলোকৰ দলত এতিয়া এক শোচনীয় অৱস্থা, আৰু দলৰ শীৰ্ষ নেতাসকলে ইজনৰ পাছত সিজনে দল এৰাটো দলটোৰ বাবে বৰ ক্ষতিকাৰক হিচাপে প্ৰমাণিত হ'বলৈ গৈ আছে। নহ'ব পাৰে, সেইটো পিছৰ কথা। মই আপোনাৰ পৰা জানিব খুজিছোঁ, যোৰহাটক লৈ আপোনালোকৰ চিন্তা কি, ৰাইজৰ চিন্তা কি? ধন্যবাদ জনাইছোঁ আপোনাক। সঁচা কথা, যোৰহাটখন আচলতে আপুনি যেনেধৰণে কৈছে, যোৰহাটখন অসমৰ বৌদ্ধিক এটা সমষ্টি বুলিও ক'ব পাৰে, এখন বৌদ্ধিক জিলা বুলিও ক'ব পাৰে। সমগ্ৰ অসমৰ মানুহে যোৰহাটৰ যি সিদ্ধান্ত বা যোৰহাটৰ কথা অকণমান সন্মান সহকাৰে চাই বুলি মই নিজৰ সামাজিক জীৱনটো মই দেখিছোঁ। বিভিন্ন ঠাইত যোৰহাটক যথেষ্ট সন্মান কৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো যিটো আপুনি ক'লে যে ৰূপজ্যোতি কুৰ্মী বা কাৰোবাৰ দৰে আমাৰ যোৰহাট সমষ্টিত গৌৰৱ গগৈ যিহেতু প্ৰাৰ্থী, গতিকে এই সমষ্টিটো নিশ্চয় এটা মানুহৰ লক্ষ্য থাকিবই।
আৰু দ্বিতীয় কথাটো হৈছে যে যিটো আপুনি ক'লে যে যোৰহাটৰ উন্নয়নৰ কথাটো আমি যিটো ভাবোঁ, ইতিমধ্যে কৈছে যে পানীৰ সমস্যাটো আমাৰ যোৰহাটৰ আটাইতকৈ ডাঙৰ সমস্যা। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে যিটো মানে নলা নৰ্দমাৰ সমস্যা, এই নলা নৰ্দমাৰ সমস্যাটোৰ কাৰণে যোৰহাটত অতি সোনকালে গোটেই টাউনখনেই আজিকালি বুৰি যোৱাৰ নিচিনা হৈছে। আৰু আমি শেহতীয়াকৈ দেখিছোঁ যে গুৱাহাটীৰ পিছতে যোৰহাটতো পানীৰ এই যি কৃত্ৰিম বানপানীৰ যি সমস্যা, এইটো এটা ভয়ানক সমস্যা হ'বলৈ গৈ আছে। মই যিটো ঠাইত থাকোঁ, মালৌৱালি বুলি কয়, সেইডোখৰত আজি মোৰ প্ৰায় 26 বছৰ মই তাত আছোঁ। সেইডোখৰত কোনোদিন পানী হোৱা নাছিলে, কিন্তু যোৱা সময়খিনিত তাতো পানী হ'বলৈ আৰম্ভ কৰিছে। তাৰ মানে এই কথাটো ক'ব পাৰি যে যোৰহাটত নিৰাপদ ঠাই বুলিবলৈ এতিয়া নাইকিয়াই হৈ গৈছে। গোটেই যোৰহাটত ড্ৰেইনৰ যি ছিষ্টেম, সেই ছিষ্টেমবিলাকো মানে বিজ্ঞানসন্মতভাৱে কৰা হোৱা নাই। আৰু য'ত পথসমূহ নিৰ্মাণ কৰা হৈছে, সেই পথসমূহ নিৰ্মাণ কৰা ঠিকেই হৈছে। আপুনি কৈছে যে উন্নয়নৰ কথা আহিছে, যিটো উন্নয়ন হৈছে বুলি ক'ব লাগিব, মই উন্নয়ন নাই হোৱা বুলি নকওঁ। কিন্তু এনেকুৱাও নহয় যে ফ্লাইঅভাৰ হৈছে, অকল ৰাস্তা পথ নিৰ্মাণ হ'লেই উন্নয়ন হ'ব নোৱাৰে। সেই ৰাস্তা পথবিলাক কিমান সুপৰিকল্পিতভাৱে নিৰ্মাণ হৈছে বা সেই পানীখিনি ক'লৈ যাব সেই কথাটো আপোনাৰ চিন্তা নকৰাকৈ ৰাস্তা পথ নিৰ্মাণ কৰা হৈছে। এই নিৰ্মাণ কাৰ্যবিলাকে কিন্তু যোৰহাটক ভৱিষ্যতৰ সময়খিনিলৈ এক বিপদৰ সন্মুখীন নি আছে। কিন্তু এইটো এটা আপোনাৰ অপ্ৰিয় সত্য হ'লেও ক'ব লাগিব। আৰু কিন্তু নেতা নিৰ্বাচনৰ ক্ষেত্ৰত হয়, যোৰহাটে এইবাৰ কি কৰিব বুলি আপোনাৰ অনুভৱে কয়? আমি ভাবোঁ যে যোৰহাটৰ ইতিমধ্যে গগৈ ছাৰে কৈছে যে যোৰহাটৰ ভোটাৰক আপুনি সচেতন ভোটাৰ বুলি ক'ব লাগিব। কাৰণ যোৱা সময়খিনিত যেতিয়া আমি দেখিছিলোঁ সাংসদ হিচাপে গৌৰৱ গগৈয়ে যেতিয়া ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তেতিয়া দেখিছিলোঁ যে গোটেই অসমৰ আমাৰ মানে যি দিগ্গজ নেতাসকল আহি কিন্তু গৌৰৱ গগৈক ইয়াত পৰাজিত কৰিব পৰা নাছিলে। এই কাৰণে যে যোৰহাটৰ মানুহে যথেষ্ট বিবেকেৰে ভোট দিয়ে। আৰু আৰু এটা কথা, সাংসদ আৰু বিধায়কৰ কথাটো অলপ বেলেগ হয়। কাৰণ সাংসদ হোৱাৰ লগে লগে আপোনাৰ 10টা 6টা বেলেগ সমষ্টিৰ কথাও আহি যায়। কিন্তু এতিয়া যিহেতু যোৰহাট সমষ্টি হ'ব, কেৱল যোৰহাট, গতিকে যোৰহাট বিধানসভা সমষ্টিৰ ভিতৰতহে ভোট প্ৰদান কৰা হ'ব। যেনেধৰণে আগতে ধৰি লওক শিৱসাগৰ, আমগুৰি সেই ভোটখিনি আহিছিল, এই ভোট কিন্তু এতিয়া নাহে। গতিকে আমি এই কথাটো কৈ দিব নোৱাৰোঁ যে গৌৰৱ গগৈ ওলাই যাব। আৰু আমি সদায় এই কথাটোত চাম, আমি কেতিয়াও দল নাচাওঁ। আমি চাম যে সেই মানুহজনে কিমান কাম কৰিব পাৰিছে, সমষ্টিটোৰ কাৰণে তেওঁ কি কৰিব বুলি আমি এটা আশা কৰিব পাৰোঁ। সেই সপোন যি আমাৰ সপোন নহয়, সেই সফলতা যদি আমাৰ কাৰোবাৰ কাৰ্যত আঁচনিত আমি দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি নিশ্চয় সেই ভোটাৰকে সেইজন আমি মানে পাৰ্টীকে ভোট দিম নিৰপেক্ষ ভোটাৰ হিচাপে। সেইটোৱেই। মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই গোপাল দত্ত ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। আমি কংগ্ৰেছৰ 15 বছৰীয়া, মই যদি শেষৰ 25 বছৰৰ গোটেই কথাটো পাতোঁ, এতিয়া বহুতে ৰূপালী জয়ন্তী পাতি আছে, আমাৰ নেতা নেত্ৰীয়ে ৰূপালী জয়ন্তী পাতি আছে। গতিকে ৰাজনীতিৰ ৰূপালী জয়ন্তী, বিধায়ক বিধায়িকা হোৱাৰ ৰূপালী জয়ন্তী পাতি আছে। গতিকে 2001 চনৰ পৰাই 26লৈ যদি গোটেই 25 বছৰীয়া পৰিক্ৰমাটোৰ কথা আমি পাতোঁ, আগৰখিনি বাদ দিয়ক, কি হ'ল কি নহ'ল অসমে দেখিলে, গোটেই ভাৰতে দেখিলে। কিন্তু এই 15 আৰু 10 যেতিয়া আমি হিচাপ কৰোঁ, আমি কি দেখোঁ আৰু যোৰহাটক ক'ত পাওঁ? চাওক, মই নমস্কাৰ জনাইছোঁ। নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে আমাৰ সংবিধানৰ ৪ৰ্থ স্তম্ভ আপোনালোকেতো আমাৰ মনৰ কথাবিলাক ক'ব লাগিব, লৈও যাব লাগিব। আৰু জেগাত কথাখিনি কোৱাৰ একমাত্ৰ আমাৰ স্থল আপুনি, হয়। আৰু কোনো আমাৰ সাকো নাই। কাৰণ আজিকালি মঞ্চবিলাকত কথা কোৱাটো বহুত দিগদাৰ, আৰু যিমানে ডিজিটেলাইজ হৈ গৈছে সিমান দিগদাৰ। মই ৰাজনৈতিক বিশ্লেষক হিচাপে কথাবিলাক ক'ব বিচৰা নাই। মই একেটা উশাহত এটাই কথা ক'ব বিচাৰিছোঁ, যোৰহাটত ব্যক্তি আৰু ব্যক্তিত্ব তাৰ ওপৰত প্ৰাধান্য দিহে নিৰ্বাচন নিৰ্ভৰ কৰে। ব্যক্তিজন যোনে নহওক, ৰাজনৈতিক দৃষ্টিভংগীয়ে যিয়ে নহওক। আৰু 2 নম্বৰ কথা, আপুনি ক'লে মাত্ৰ জুবুলিৰ কথাটো, আমাৰ এইকেইটা যোৱা 15-20 বছৰৰ ভিতৰতে যোৰহাটৰ হোটেল মেনেজমেণ্ট ইনষ্টিটিউট এটা হৈছিল। এইটোতো আপোনাৰ চৰকাৰ মোৰ চৰকাৰ বুলি কথা নাই, এইটোতো ৰাইজৰ বস্তু। এতিয়া কিয় আমি তাক কণ্টিনিউ নাই কৰা? ইমানখিনি টকা চৰকাৰৰ প্ৰয়োগ কৰি যোৰহাটত এখন বিজ্ঞান মহাবিদ্যালয় আছিল, গোটেই পৃথিৱীখনতো এআইক লৈ পেলাই হুলস্থুল হৈ আছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে চিন্তা কৰি পেলাই আমি বিজ্ঞান মহাবিদ্যালয়খন আৰু উচ্চ পৰ্যায়লৈ কি এতিয়াকে লৈ যাম? বাপৰে, এটা সময়ত মই কৈছোঁ আৰু তেনেকৈ উপায় নাই, এটা সময়ত বিজ্ঞান মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ পোৱাটোৱেই আপুনি মোৰ মনৰ কথাটো আছে, এইটোৱে মেধাৰ পৰিচয়। আপোনাৰ কথা মই ক'লোঁ যে আপুনি 4ৰ্থ স্তম্ভ, আপোনাৰ ইয়াৰ স্থানীয় সংবাদদাতাই যোৰহাট মিউনিচিপালিটি বৰ্ডখন 100টা বছৰ গৰকি গ'ল, আৰু সেই পৌৰসভাৰ এজন মই ভোটাৰ, পৌৰসভাৰ নাগৰিক। আৰু যোৰহাট সমষ্টিটোৰ মেক্সিমাম চাৰ্কুলটো এতিয়া যিখন মেপ, তাৰে শতাংশ কিজানি যোৰহাটৰ ৱাৰ্ডকেইটাতে আছে। এতিয়া কেইবাজন বক্তাই কৈছে বানপানী হৈছে। আপুনি যদি চাওক, আপোনাৰ ঘৰটো যদি বাৰিষা পাইলিঙৰ কাম কৰে, তেতিয়াহ'লে আপুনি কেনেকৈ ছল্ভ কৰিব আপোনাৰ প্ৰব্লেমবিলাক? এইবিলাকতো চিন্তা কৰিবলৈ আপুনি গঞা যদুমধুহে জনা কথা। এই কথাবিলাক কিয় মাষ্টাৰ প্লেনত হোৱা নাই? আজিও কিয় আমাৰ ইয়াত অভাৰব্ৰিজবিলাক পটাপট হৈ গৈছে, কিন্তু তেতিয়াৰ পৰা তৈয়াৰ কৰা এতিয়াও তথাকথিত সেই বহুমহলীয়া পাৰ্কিংটো কিয় নাই হোৱা? কিহৰ কাৰণে ড্ৰেইনবিলাকত পানী জমা হৈ থাকিব লগা হৈছে? কিহৰ কাৰণে এতিয়াও আপোনাৰ চাৰ্কিট হাউচৰ সন্মুখৰ বৰ মানুহবিলাক য'ত যায় তাৰ সন্মুখৰ সেই ৰাস্তাবিলাকত আৰবানৰ পানী লিকেজ হৈ আছে ছমাহ ধৰি? মই ব্যক্তিগতভাৱে বহুতবিলাক লিখি আছোঁ, বহুতক জনাই আছোঁ। চাৰ্কিট হাউচৰ দাঁতিত, আৱৰ্ত ভৱনৰ দাঁতিত যিটো CKB কমাৰ্চ কলেজলৈ যোৱা পথ, তাত যিটো ড্ৰেইন আছে, পানী ওলাই যাবলৈ ড্ৰেইন দিছে। APTCLৰ খুঁটা পুতি পেলাই লাইট ওপৰেদি নিবৰ কাৰণেতো ড্ৰেইন কৰা নাই। এইবিলাকতো আমাৰ নিচিনা সাধাৰণ যদুমধুৰ মগজুৰ চিন্তাৰ কথা। সেইবিলাক কিয় দৃষ্টি ৰখা হোৱা নাই?
অন্যহাতে কৈছোঁ যোৰহাটৰ মানদণ্ড স্বৰূপ মেৰুদণ্ড স্বৰূপ হাড়ডাল হৈ গ'ল ভুক্ত নদীখন। আজি কিছুদিন আগত দেখা পালোঁ SBCৰ ল'ৰাখিনিয়ে বহুত শ্ৰম কৰি পেলাই নদীখন চফা কৰিলে। কোনোবা NGO দুটামান আমাৰ প্ৰাক্তন জেবিয়ানৰ ল'ৰাই কেইটামানে গৈ, কিন্তু কোনো এনেকুৱা ব্যক্তি নাই নে ৰাজদল মই নিজকে নেতা বুলি কোৱা, আজি মন গ'লে A দলত, কাইলৈ মন গ'ল B দলত, কাইলৈ মন গ'ল C দলত, এনেকৈ দৌৰি থকা মানুহকেইটাৰ এইবিলাক এদিনো তেওঁলোকৰ দেখা নাই নে যে এই মেৰুদণ্ডখন আমি নিট এণ্ড ক্লিন কৰি পেলাই চফা কৰি থওঁ। আমাৰ তেওঁলোকৰ মনটো এনেকুৱা ভাৱ নাই নে যোৰহাটখন বেলেগ এখন এটা IT চিটি হিচাপে সৃষ্টি কৰোঁ, এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে কৰি থাকোঁ যাতে আমাক দেখি কাইলৈ আন জিলাবিলাকে অনুকৰণ কৰিবলৈ বিচাৰে। তেনেকুৱা মনৰ প্ৰাণীবিলাক নাইনে, নেতাবোৰ নাইনে, কেতিয়াকৈ সৃষ্টি হ'ব? আপোনাৰ দৰে যদিও আমি কোৱাটো আমাৰ কোনো জেগা নাই, গতিকে আপোনাকে ক'ব লাগিব। আৰু আপুনি কৈছে দেখিছে যে আমাৰ ইতিমধ্যে অসমীয়া মাধ্যমৰ বিল্ডিং স্কুলবিলাক ভাঙি পেলাই ইতিমধ্যে দেৱীচৰণ বৰুৱা বিদ্যালয় ইমান সুন্দৰ কৰি দিলে। মই নিজে যোৰহাট গভটৰ প্ৰাক্তন ছাত্ৰ। যোৰহাট আপুনি যিধৰণে আজি মহাবিদ্যালয়খনৰ কথা ক'লে, বিজ্ঞান মহাবিদ্যালয়ত ছাত্ৰত এজন যেতিয়া তাত ইণ্টাৰভিউ ল'বলৈ মানে ছিট পাবলৈ টান। যোৰহাট গভটত মোৰ সময়ত মই যেতিয়া সোমাইছিলোঁ তেতিয়া তাত ছিট পাবলৈ নাই। এতিয়া ঘৰবিলাক ঢেৰ হৈ গৈছে, কনষ্ট্ৰাকশ্যন, গড় ইটা বালি তৰে ওখ হৈ গৈছে, কিন্তু শিক্ষাৰ মানদণ্ডটো কি চলি আছে? আজি তাৰিখলৈকে যোৰহাট গভটত এজন পাৰ্মানেণ্ট প্ৰিন্সিপাল নাই। গতিকে এইখনতো মোৰ অসমীয়া মাধ্যমৰ স্কুল। য'তে যোনে চৰকাৰ নহওক, যোনে নেতা নহওক, অসমীয়া গিৰি চবত থাকিব লাগিব। অসমীয়া মানুহৰ মনৰ প্ৰাণৰ কথাবিলাক সদায় ৰাজদণ্ডত থকা ৰাজভোগত থকা খোৱা মানুহসকলে মই বুজি পাব লাগিব। এই কথাখিনি আপোনাৰ চেনেলটোৰ দৰে মই জোৰে আকৌ আপোনাক ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিজয় শংকৰ বৰুৱাক মই আপোনাৰ কাষলৈ আহিছোঁ। বিজয়, মই কৈছোঁ এই ৰাজনীতি এতিয়া ঘটনাবহুল হৈ আছে। এতিয়া ৰাজনীতি মানে এনে হৈছে যে আপুনি আদৰ্শৰ কথা নাই, আপুনি টিকট পোৱা নাই ক'ৰবাত, আপুনি ইফালে আপোনাৰ কাৰণে অফাৰ আছে, আপুনি যাব পাৰে। এই কষ্ট কৰি থকা কৰ্মীসকলৰ তেওঁলোকৰ ইচ্ছা অনিচ্ছাক লৈ কোনো কথাই নাই এই মুহূৰ্তত, নহয়নে? যে কি নহওক এইবোৰ ৰাজনীতিৰ চাম দাম দণ্ড ভেদ সকলো প্ৰয়োগ হয়। কিন্তু কথাটো হ'ল যোৰহাটে যদি মই কওঁ লোকসভা নিৰ্বাচনত এটা বিশেষ বাৰ্তা দিলে, কিন্তু তাৰ পাছতো গোটেই অসমত আমি দেখিছোঁ লোকসভাত মিত্ৰজোঁটৰ বা NDAৰ ব্যাপক সাফল্য, তেওঁলোকে ইতিহাস সেইফালৰ পৰাও ৰচনা কৰিলে। তেওঁলোকৰ মতে যোৰহাটত পৰাজয় বৰণ কৰাৰ পাছতো বাৰু এইটো হিচাপতে ওলাই থাকে 93-94খন আসনত তেওঁলোকৰ অগ্ৰগতি, পঞ্চায়তত তেওঁলোকে যি ফল দেখুৱালে তাক লৈও তেওঁলোক যথেষ্ট আশাবাদী। মই ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ কথা কৈছোঁ। এতিয়া বিধানসভা নিৰ্বাচনতো গৌৰৱ গগৈ প্ৰাৰ্থী, যোৰহাটৰ প্ৰাৰ্থী। ইফালে কাষতে আছে টিয়ক, এইফালে আছে তিতাবৰ, এইফালে আছে মৰিয়নি। আপোনাৰ পৰ্যবেক্ষণে কি কয় যোৰহাটত কি হ'বলৈ গৈ আছে এই নিৰ্বাচনত? ধন্যবাদ। আপোনাৰ জৰিয়তে আপোনাৰ চেনেলটোকো ধন্যবাদ জনাইছোঁ। আৰু আপুনি এটা মোৰ মনৰ কথাই ক'লে। আচলতে মই কেতিয়াবা ভাবোঁ যে ৰাজনীতিটো এতিয়া বহুজাতিক কোম্পানীবিলাকৰ লেখীয়া হৈ গ'ল। মই এই কোম্পানীটোত চাকৰি কৰি আছোঁ, কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰৰ লগত মোৰ বেয়া হ'ল সম্পৰ্কটো, বা মালিকৰ লগত সম্পৰ্কটো বেয়া হ'ল, ৰেজিগনেশ্যন মাৰিলোঁ, বেলেগ এটা কোম্পানীত গ'লোঁ। মানে ৰাজনীতিটো এতিয়া মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰাৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে, বহু বছৰ আগতে আমি মহাবিদ্যালয়ত পঢ়ি থাকোঁতে এটা বিষয় পঢ়িছিলোঁ ৰাজনীতি বিজ্ঞানত। তাত কৈছিলে যে ৰাজনীতি মানে গণতন্ত্ৰ হ'ল মূৰ্খৰ বাবে, মূৰ্খৰ দ্বাৰা মূৰ্খৰ চৰকাৰ। আচলতে সঁচাকৈয়ে সেই তত্ত্বটো যেন এতিয়া উপলব্ধি কৰিছোঁ। আমি এজন মানুহক ৰজা বনাবৰ বাবে কোটি কোটি টকা খৰচ কৰি আছোঁ। এজন মানুহক আমি দিল্লীলৈ পঠিয়ালোঁ, নিৰ্বাচন হ'ল, কোটি কোটি টকা খৰচ হ'ল। সেই একেজন মানুহে আকৌ বিধায়কৰ নিৰ্বাচনত খেলিব। ধৰক সেই মানুহজন আকৌ বিধায়ক জিকিলে, সংসদৰ পোষ্টটো খালী হ'ল, আকৌ কোটি কোটি টকা খৰচ কৰি নিৰ্বাচন হ'ব। মানে আমাক এই মূৰ্খৰ বাবে, মূৰ্খৰ দ্বাৰা মূৰ্খৰ চৰকাৰ বুলি যি কথাটো কৈছিলে মহাবিদ্যালয়ত পঢ়া, কিন্তু সেই তত্ত্বটো এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। ৰাজনীতিত এতিয়া বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা হৈছে যে গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ চৰকাৰ। এই আপ্ত বাক্য ফাঁকি সম্পূৰ্ণৰূপে ফলপ্ৰসূ নহয়। যিটো কথা কৈছিলে গণতন্ত্ৰ ফৰ দি পিপুল নহয়, এতিয়া ফাৰ দি পিপুল, জনসাধাৰণৰ পৰা বহুত দূৰত। ফাৰ দি পিপুল, জনসাধাৰণৰ পৰা বহুত দূৰত। বাই দি পিপুল, জনসাধাৰণৰ দ্বাৰা। এতিয়া জনসাধাৰণৰ দ্বাৰা নহয়, BUY বাই দি পিপুল, মানে জনসাধাৰণক কিনি লোৱা। আৰু অফ দি পিপুল, মানে OF অফ নহয়, OFF অফ, জনসাধাৰণৰ বাবে দুৱাৰ বন্ধ। আপুনি অকণমান আগত কথা এটা ক'লে যে গৌৰৱ গগৈ ইয়াৰ সাংসদ, কিন্তু আপুনি হয়তো মিডিয়াত গৌৰৱ গগৈক ইয়াক দেখা নাই, পবিত্ৰ মাঘেৰিটাক দেখিছে। তাৰমানে গৌৰৱ গগৈ ইয়াৰ পৰা সাংসদ হৈ গ'ল। মই এইটো ব্যক্তিগতভাৱে দেখাটো দূৰৰে কথা, সাংবাদিকসকলে দেখিছে, আপোনালোকে দেখিছে, যোৰহাটৰ মানুহে দেখিছে। নহয়, এই কথাটোৱে মই কৈছোঁ যে তেওঁ সাংসদ হৈ গ'ল, মানে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ চৰকাৰ নহয়, জনসাধাৰণক কিনিলে, তেওঁ সাংসদ হ'ল, এতিয়া জনসাধাৰণৰ বাবে দুৱাৰ বন্ধ। যোৰহাটৰ বাটে ঘাটে গৌৰৱ গগৈক দেখা নাপায়, অথচ তেওঁ যোৰহাটৰ সাংসদ। গতিকে এই কথাবিলাকৰ পৰা এনেকুৱা এটা অনুমান হৈছে যেন ইয়াত আহিব মূৰ্খৰ চৰকাৰ এখন, মানে আমাৰবিলাকক মূৰ্খ সজাই কোনোবাই ৰজা হ'ব, আকৌ আমাক ৰাজত্ব কৰিব।
মানে এই বিষয়বিলাক কিন্তু লাহে লাহে মানুহে উপলব্ধি কৰিবলৈ লৈছে। ঠিক আছে। গতিকে যোৰহাট সমষ্টিটোৰ সচেতন ভোটাৰ, শিক্ষিত ভোটাৰ, গতিকে এই সচেতন আৰু শিক্ষিত ভোটাৰে যিটো গোপাল দাই কৈছে যে মানুহৰ ব্যক্তিত্ব চাই ভোট দিব, কোনো দল চাই নহয়। ঠিক আছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে। এটা বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ তেওঁলোকৰ কাষলৈ মই আহি আছোঁ। যোৰহাটৰ বতৰা আপোনালোকলৈ নিশ্চয় লৈ আহিম। আপোনালোকে চাই থাকক ND24। এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি যিহেতু এই মুহূৰ্তত যোৰহাটত উপস্থিত আছোঁ, যোৰহাটৰ 10 গৰাকী ব্যক্তিৰ সৈতে আমি মত বিনিময় কৰি আছোঁ। মত বিনিময় বুলিয়ে কৈছোঁ, আমি জানিবলৈ আহিছোঁ, তেওঁলোকেও জনাবলৈ আহিছে। কি জানিবলৈ আহিছোঁ যে যোৰহাটত কি হ'ব, কি জানিবলৈ আহিছোঁ যে যোৰহাটত কেনেধৰণৰ উন্নয়ন হ'ল। এই 4টা সমষ্টিত আপোনালোকে সকলোৱে জানে যে মিত্ৰজোঁটৰ পক্ষত ইতিমধ্যে ইয়াৰ পূৰ্বে দিয়ক আছিল, ইয়াৰ পূৰ্বে যোৰহাট আছিল, মৰিয়নি আছিল। মাত্ৰ তিতাবৰত আপোনালোকে জানে যে ভাস্কৰ বৰুৱা জয়ী হৈছিল কংগ্ৰেছৰ পৰা। এতিয়া তিতাবৰৰ সেই গৰিমা এইবাৰ অক্ষুণ্ণ থাকিবনে নাথাকে? মৰিয়নিত ৰূপজ্যোতি কৰ্মীয়ে জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰিবনে নোৱাৰে? একেধৰণে টিয়কত কি হ'ব, একেধৰণে যোৰহাটত কি হ'ব? গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট নিজৰ দখললৈ নিবলৈ সক্ষম হ'ব নেকি? আৰু সক্ষম হোৱাৰ যদি কেনেবাকৈ সক্ষমো হয়, চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে নহয়? গতিকে গোটেই কথাখিনি কেৱল যোৰহাট কেন্দ্ৰিক নে দিছপুৰ কেন্দ্ৰিকো নে দিল্লী কেন্দ্ৰিকো, কথাখিনি আমি জানিবলৈ প্ৰয়াস কৰিছোঁ। পুনৰবাৰ ললিত বৰা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। সংক্ষেপে জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ পৰা যে যোৰহাটৰ ৰাইজে দিল্লীত কি আলোচনা হয়, দিল্লীৰ কি পৰিৱেশ, সেইটোৰ ওপৰত চকু দিবনে? দিছপুৰত কি পৰিৱেশ, সেইটোৰ ওপৰত চকু দিবনে? নে তেওঁলোকে যোৰহাটৰ সম্পূৰ্ণ নিজস্ব চিন্তা চেতনাৰে যে কি হয় হৈ থাকক দিছপুৰত, কি হয় হৈ থাকক দিল্লীত, আমাৰ ইয়াত অকণমান পৃথক, আমি নিজা চিন্তা চেতনাৰে আগবাঢ়িম, আমি সুতৰ লগত নাথাকোঁ বা সুতৰ বিপৰীতে যাবলৈ চেষ্টা কৰিম। কেনেধৰণৰ ভাৱনাত এই মুহূৰ্তত যোৰহাট ডুব গৈ আছে বুলি আপুনি ভাবে? যে এই শাসকীয় পক্ষত তাৰমানে কথাটো পোনপটীয়াকৈ নক'লোঁ, কথাটো এনেকৈ যে ৰাইজৰ পক্ষত যিখন চৰকাৰ থাকিব বিচাৰিব সেই চৰকাৰৰ প্ৰাৰ্থীকে ৰাইজে অগ্ৰাধিকাৰ দিব। তাৰ কাৰণ মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে মই ক'ব বিচাৰোঁ, তাৰমানে ৰাইজৰ জনসাধাৰণৰ স্বাৰ্থ পূৰণ হ'বলৈ হ'লে উন্নয়নৰ গতিৰোধ থাকিব নালাগিব। স্বাভাৱিক উন্নয়ন হ'বলৈ হ'লে তেতিয়াহ'লে ৰাইজে বিচাৰ বুদ্ধিটো এগৰাকী শক্তিশালী, এগৰাকী নিকা ভাৱমূৰ্তি আৰু জনসম্পৰ্ক থকা, যাৰ যোৰহাটত যাৰ জন্ম, যাৰ বায়ু পানীৰ লগত সম্পৰ্ক, তেনেকুৱা ব্যক্তিক অগ্ৰাধিকাৰ দিব। কাৰণ সেই ব্যক্তিয়েহে বুজি পাব যে যোৰহাটৰ সমস্যা ক'ত। আৰু যি নিজৰ কেৰিয়াৰতকৈ যোৰহাটৰ কেৰিয়াৰ মানে সমষ্টিৰ কেৰিয়াৰ মুখামুখি কৰিব। নিঃসন্দেহে এগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। কিয় সমষ্টিটোৰ দায়িত্ব বা প্ৰতিনিধি হিচাপে তেওঁক স্বীকৃতি কিয় দিয়া হয়, শাসন মানে তেখেতক কিয় শাসনৰ গাদীত বহুৱায়, তাৰ কথাটো এইটোৱে হ'ল যে জনসাধাৰণৰ যিবিলাক মৌলিক সমস্যা, হয়, আমাৰ নিঃসন্দেহে পানীৰ সমস্যা আছে। আমাৰ 10 বছৰৰ আগতে যিটো ব্ৰহ্মপুত্ৰৰ পানী প্ৰজেক্ট হৈছিলে ত্বৰান্বিত গতিত আগবঢ়া নাই। পাৰ্কিং প্লেচৰ কথাটো ক'লে, যিটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে সমস্যা আছে, কিন্তু সেইবুলি উন্নয়ন নোহোৱাকৈ থকা নাই। আৰু উন্নয়নৰ যি গতি, আমাৰ ৰাস্তা পদূলি যথেষ্ট বহল হ'ল। ইয়াত এতিয়া যোৰহাটখন আটকধুনীয়া কেইবাটাও প্ৰয়োজনীয় বস্তু জনসাধাৰণে পালে। য'ত যান জঁটৰ সমস্যা আছে, আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট এতিয়া বাহিৰলৈ নিয়া এটা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে। গতিকে জনসাধাৰণে উন্নয়নৰ স্বাৰ্থত হে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি অনুমান হয়। যিহেতু যোৰহাট হৈছে এখন বৌদ্ধিক সমাজ আছে, ইয়াত সাহিত্য সংস্কৃতি সকলো দিশৰ পৰা উন্নত মানুহ আছে। গতিকে ব্যক্তিত্বটোৰ প্ৰয়োজন আছে, কিন্তু ব্যক্তিত্বটোৰ লগতে যাৰ পৰা আশা কৰিব পাৰি যে এইজন আমাৰ প্ৰতিনিধি হ'লে আমাৰ গৌৰৱ ৰক্ষা হ'ব, লগতে আমাৰ উন্নয়ন ত্বৰান্বিত হ'ব। গতিকে সেইফালৰ মানুহে অকণমান দৃষ্টি ৰাখিব বুলি মই অনুমান। ঠিক আছে, মই কমলজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। সেইখিনি কথা এতিয়া দুখন মুখ মানে মই যদি কওঁ ৰাজ্যৰ ৰাজনীতিত মিত্ৰজোঁটৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, বিৰোধী ঐক্যৰ নেতৃত্ব গৌৰৱ গগৈ। গতিকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো নিৰ্বাচন, তেখেতৰ কৃতিত্ব, তেখেতে কি কাম কৰিলে তাক লৈ ৰাইজে বিচাৰ বিবেচনা কৰিব। গৌৰৱ গগৈ প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ, লোকসভাৰ সাংসদ, গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেখেতৰ নেতৃত্বত এইটো নিৰ্বাচন। গতিকে এটা লিটমাছ টেষ্ট যদি মই কওঁ ৰাজনীতিৰ। গতিকে এই টেষ্টত, এই পৰীক্ষাত কোন আগবাঢ়ি আছে আজিৰ তাৰিখলৈ, আৰু যোৰহাটত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব? ধন্যবাদ। প্ৰথমে এটা ধন্যবাদ আপোনাক দিছোঁ যে আজি আমাৰ টক শ্ব'টো যথেষ্ট মাৰ্জিত আৰু সুশৃংখলভাৱে হৈছে। আৰু এইকেইদিন যিমান মই চাই আছোঁ টিভিত, বৰ উচ্চস্বৰে কথা কয়, আৰু যোৰহাটৰ ৰাইজে কিন্তু সেইটো নিবিচাৰে আৰু নকয়। খুব ধুনীয়া হৈছে।
যোৰহাটত প্ৰায় 1,48,000তকৈ বেছি ভোটাৰ আছে সমষ্টিটোত, আৰু এই সমষ্টিৰ ৰাইজ সকলোৱে স্বীকৃত, মানে বিশেষকৈ ভোটাৰসকল, আৰু তেখেতসকলে ভালদৰে বিবেচনা কৰিব জানে কাক ভোট দিব লাগে। আমি ইয়াত বিগত সময়ছোৱাত আপুনি বৰ্তমানৰ চৰকাৰৰ যিটো কথা কৈছে, আমি কিন্তু কেইটামান ভাল কাম দেখিছোঁ, ক'বই লাগিব। আৰু আপুনি আজি চাওক, যেনেকৈ লাচিত মৈদাম কাষতে এইবাৰ কিন্তু যোৰহাট সমষ্টিত সোমালে, এই এৰিয়াটো আমাৰ যিটো ডিলিমিটেশ্যন হ'ল যোৰহাট সমষ্টিত সোমালে। এই লাচিত মৈদাম যথেষ্ট এটা জনপ্ৰিয় আৰু ভাল কাম হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ পিছতে লাচিত মৈদাম ভাল হৈছে, কিন্তু তাৰ পৰিৱৰ্তে আমাৰ চুকাফা সমন্বয় ক্ষেত্ৰত আজিলৈকে এটকাও পুঁজি আবণ্টন কৰা নাই। মই বাউণ্ডেৰী ৱাল ভাগি থকা দেখা পাইছোঁ, আৰু দেখা পাইছোঁ যে ৰাজমাহ পুখুৰীটো ভাল কৰিছে। গতিকে শেষ ৰাজধানী হিচাপে কিছুমান কাম কৰিছে। ইয়াত স্মৃতি স্বৰাজ বহুত আছে, উদ্যান হৈছে, ঐতিহ্য আছে। হয়। স্বৰাজ উদ্যান কালি পৰহি মুকলি হৈছে, ফ্লাইঅভাৰ 3-4খন হৈছে। কিন্তু যোৰহাটৰ ৰাইজে এটাই বিচাৰে, ইয়াত নিবনুৱা সমস্যাটো যথেষ্ট প্ৰকট, এখন উচ্চ শিক্ষিত ঠাই, ভাল ভাল ল'ৰা ইয়াত আছে, পাছ কৰি তেওঁলোকে ভাল সংস্থাপন বিচাৰে। সেইটো আমি জনপ্ৰতিনিধিসকলে যি ভালকৈ চিন্তা কৰিব, সেইসকলকে কিন্তু ৰাইজে ভোট দিব। দ্বিতীয়তে, আমাৰ কেইবাটাও কথা উত্থাপন হৈছে, নলা নৰ্দমাৰ ক্ষেত্ৰত খুব বেয়া। পানীটো এতিয়া নহয়, মই অন্য ঠাইতো য'তেই যাওঁ ভাৰতবৰ্ষ বা অসমৰ, কয় যে যোৰহাটৰ পানী বৰ বেয়া দেই। এইটো ব্লেম আমি কোনে আঁতৰাব, কোনজন জনপ্ৰতিনিধিয়ে আঁতৰাব, তালৈ অপেক্ষা কৰিছোঁ। কিন্তু ৰাইজে লক্ষ্য কৰি আছে। মই আপোনাক ব্যক্তিগত অভিজ্ঞতা এটা কওঁ। আজি মোৰো এটা স্মৃতি ৰোমন্থন হৈছে। হয়। মই আজিৰ পৰা প্ৰায় 32 বছৰ পূৰ্বে এই ঠাইত হয়। এটা ভাড়াঘৰ লৈ আছিলোঁ হয়। পঢ়িবলৈ আহি। গতিকে এই ঠাইৰ পানীৰ কথা মোক ক'ব নালাগে, ময়ো গম পাওঁ। তেতিয়াও আছিলে এই বদনাম, এতিয়াও বদনাম আঁতৰা নাই, যদি বৰ দুৰ্ভাগ্যজনক কথা। আমি এই পুখুৰী, ৰাজমাহ পুখুৰীৰ মানে তাৰ পৰা মানুহে কাটি আনে, পানী বোৱাই আনে, আৰু সেই সৰু সৰু যিকেইটা তাৰ পুখুৰী আছিল তাৰ পৰা পানী সংগ্ৰহ কৰি আমি গা পা ধুওঁ। এই ধৰণৰ দিন আমাৰ গৈছে ইয়াত। আগৰ চৰকাৰৰ দিনতো, হয়। কংগ্ৰেছ চৰকাৰৰ দিনতো এটা আঁচনি লৈছিলে, ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি আমাৰ সকলোতে বিলাব, আৰু পইচাও তুলিলে। মই নিজেও দিছোঁ, যে যিটো ফিজ দিব লাগে দিছোঁ, কিন্তু আজি খুপতি এই ভাল পানীৰ ব্যৱস্থা নহ'ল। মই পুনৰ দোহাৰিছোঁ যে ইয়াত প্ৰত্যেক ঘৰ মানুহে ৰাতিপুৱা মানে কাৰেণ্ট নিজা ব্যৱহাৰ কৰি প্ৰত্যেকেই পানী উলিয়াব লগা হয়, নিষ্কাশন কৰিব। প্ৰত্যেকখন চৰকাৰে এইটো ভালকৈ চিন্তা কৰক। যোৰহাটৰ যিটো বদনাম আছে, পানী বেয়া, এইটো এইটো দূৰ কৰিব আঁতৰাব লাগে। ঠিক আছে। এইটো আপুনিও যিহেতু হয়, এইটোত অভিজ্ঞতা আছে। অভিজ্ঞতা আছে। ধন্যবাদ, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিতালী শইকীয়া বাইদেউ, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এতিয়া কথাটো হ'ল যে আন গোটেই ৰাজ্যখনতে আমি দেখিছোঁ অৰুণোদয়, এফালে উদ্যমিতা, মই মহিলাকেন্দ্ৰিক আঁচনিসমূহৰ কথা কৈছোঁ দেই। একে সময়তে আমি নিযুত মইনাৰ কথা ক'ব লাগিব, উজ্জ্বলা আঁচনিৰ কথা ক'ব লাগিব, এনেকুৱা ভৰপূৰ আঁচনিৰ ভৰপূৰ যদি আজিৰ তাৰিখত কওঁ। তাৰ মাজতো কিছুমান কথা মানুহে খুব সূক্ষ্মভাৱে তেওঁলোকে অনুধাৱন কৰে, বিশ্লেষণ কৰে যে এইবোৰ বাৰু দিছে, ঠিকে আছে, কিন্তু আমি সঁচাই আগবাঢ়িব পাৰিছোঁ নে, আমাক আগবঢ়াব খোজা হৈছেনে, নে আমাক সেই মুহূৰ্তে বন্দী কৰি ৰাখিব খোজা হৈছে, সেই টকা পইচাৰ মাজতে আবদ্ধ কৰি ৰাখিব খোজা হৈছে। কিন্তু এটা কথা ঠিক, তাৰ মাজতে আমাৰ যদি কওঁ, আজি 200 বছৰীয়া আমাৰ চাহ শ্ৰমিকসকলৰ যি ইতিহাস, অসমৰ চাহৰ যি ইতিহাস, সেই শ্ৰমিকসকলৰ ইতিহাস, তেওঁলোকক এটা মৰ্যাদা দি তেওঁলোকৰ বাবে চৰকাৰে কৰিছে কি, মাটিৰ পট্টা দিয়াৰ এটা পোষকতা কৰিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই বিষয়বোৰ, গোটেই বিষয়বোৰ, যোৰহাটতো যথেষ্ট চাহ বাগিচা আছে, মৰিয়নিত চাহ বাগিচা আছে, আমি ইয়াত তিয়কত আছে, গতিকে আটাইকেইটা সমষ্টিতে চাহ বাগিচা আছে, আৰু এই চাহ বাগিচাৰ ভোটাৰসকলে এটা নিৰ্ণায়ক ভূমিকা উজনি অসমত গ্ৰহণ কৰে, সেইটো আমি সকলোৱে জানো। এই আঁচনিসমূহৰ প্ৰভাৱ কেনেধৰণে পৰিব এইবাৰ নিৰ্বাচনত? নিশ্চয়কৈ, আৰু আপুনি এইটো আচলতে ক'বলৈ অলপ বেয়াও লাগে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ যে দেখিছোঁ মহিলাসকলক এটা মানে তেওঁ টাৰ্গেট কৰি লোৱাৰ নিচিনাই হৈছে, যে উদ্যমিতা আঁচনিসমূহৰ কথা কৈছে। মই নিজে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। এই কথাটো আচলতে মই খুব সমৰ্থন কৰোঁ বুলি মই নকওঁ। এইটো কাৰণে নকওঁ যে যিবিলাক গোট সৃষ্টি কৰা হৈছে, এই গোটবিলাকত যি টকা পইচা দিয়া হৈছে, এইবিলাকে কিন্তু বহুত গ্ৰামীণ মহিলাক কিন্তু তেওঁলোকৰ শ্ৰম বিমুখ কৰি তুলিছে। তেওঁলোকে কষ্ট কৰিবলৈ, কাম কৰিবলৈ টান পোৱা হৈছে, আৰু তেওঁলোকে যিখিনি টকা পাইছে, শেহতীয়াকৈ মই দেখিছোঁ বহুত ঠাইত, মোৰ নিজস্ব এটা অভিজ্ঞতাও মই দেখিছোঁ, যিবিলাক টকা তেওঁলোকে পাইছে, সেই টকাবিলাক কিন্তু যি উদ্দেশ্যৰে মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে স্বাৱলম্বী হ'বৰ কাৰণে, বহু ক্ষেত্ৰত কিন্তু বহু গোটেই সেই কামটো কৰা নাই। তেওঁলোকে মই য'ত থাকোঁ সেইডোখৰ এটা মিনি মানে টাউন এৰিয়াই হয়, তাত মই যিখিনি মহিলাই তাত পাইছে, তেওঁলোক কিন্তু তেওঁলোকে স্বাৱলম্বিতা বুলিবলৈ কোনো কথা নাই। তেওঁলোকে সেই পইচাবিলাক লৈ পেলাই গোটৰ পৰা যিবিলাক পইচা লৈছে, সেইবিলাকৰ কিন্তু তেওঁলোকৰ নিজৰ ব্যক্তিগত লাভবিলাকত খৰচ কৰে। গতিকে মই ভাবোঁ সেই কথাটোৱে খুব এটা মানে মহিলাসকলক, এইটো কথাও ঠিক, ময়ো বহু মহিলাক লগ পাই আহিছোঁ, সকলোৱে একাকাৰ কৰিলে নিশ্চয় ভুল হ'ব। বহুতে, কোনোবাই গাঁৱৰ মানুহ মই দেখিছোঁ ছাগলী, আজি মই দুগৰাকীক মানক লগ পালোঁ, তেওঁলোকক মই দেখিছোঁ, তেওঁলোকে নিজৰ সৰুতে এখন গুমটি আছিল, সেইখনকে অকণমান ভাল কৰিছে, নহয়নে? তাত কিবা তেওঁলোকে চাহ যদি কিবা চিঙৰা ইত্যাদি প্ৰস্তুত কৰিছিল সৰুকৈ, সেইখন ডাঙৰ কৰিছে, এইবোৰো কৰিছে। আমি একাকাৰ কৰাটো নিশ্চয় অনুচিত, কিন্তু আপুনি যিটো কৈছে সেইটোৰ ওপৰতো নিশ্চয় নজৰ ৰখাটো ভাল। তাৰমানে এতিয়া আপোনাক মই এটা কথা কৈছোঁ, আগতে মানে এনেকুৱা হয়, আমাৰ যিবিলাক ঠাই থাকোঁ আমি, এইবিলাকত আচলতে কাম কৰা মহিলা, আমি সহায়কাৰী মহিলাসকল তেখেতসকল আগতে খুব আহে, কাম বিচাৰে, এতিয়া কিন্তু নাহে। আৰু আপুনি চাবলৈ গ'লে দেখিব যে বহুত ঠাইত, মই সাধাৰণীকৰণ নাই কৰা এই কথাটো, মই বহু ক্ষেত্ৰত হৈছে,
কিছু সংখ্যক হৈছে বুলি কৈছোঁ আৰু মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা মই কৈছোঁ এই কথাটো যে বহু ক্ষেত্ৰত কিন্তু যেনেকৈ ব্ৰিটিছে আমাক আফিং খুৱাইছিলে এই ধৰণৰ কিন্তু এটা চিষ্টেম হৈছে এই কথাটো কিন্তু মই আচলতে এগৰাকী মহিলা হিচাপে মই কিন্তু এই কথাটো সমৰ্থন কৰিব কিন্তু ভোটত প্ৰভাৱ পৰিব নিশ্চয় পৰিব সেইটো নিশ্চয় পৰিব আৰু চাহ শ্ৰমিকৰ কথাটো যিটো ক'লে নিশ্চয়কৈ এইটো এটা খুব ভাল পদক্ষেপ হৈছে আমি নিৰপেক্ষ ভোটাৰ আমি সদায় চাম যে আমি কাৰো পক্ষত নাই আমি কোনো ৰাজনৈতিক নেতাৰ পক্ষতো নাথাকোঁ আমি ৰাজনৈতিক পাৰ্টিৰ পক্ষতো দলৰ পক্ষতো নাথাকোঁ আমি চাম যে কি কাম কৰিছে আমি হ'লেও শান্তিত আমি মধ্যবিত্ত মানুহ আমি ভাবোঁ আমি শান্তিৰে ভালদৰে শৃংখলাবদ্ধভাৱে আমি থাকিব বিচাৰোঁ আমাৰ ভৱিষ্যতৰ প্ৰজন্মখিনি সুৰক্ষিত হওক এই কথাটো বিচাৰোঁ সেইকাৰণে আমি বিচাৰোঁ এখন ধুনীয়া ভাল অসম য'ত আমাৰ ভৱিষ্যতৰ প্ৰজন্মক আমি এৰি থৈ যাব পাৰোঁ এখন আপোনাৰ আটাইতকৈ ডাঙৰ কথা এখন আমি য'ত মানে নিৰাপদে আমাৰ ভৱিষ্যত প্ৰজন্ম থাকিব পাৰে এই কথাটো আমি বিচাৰোঁ কৰ্মবিমুখতা কিন্তু হৈছে এই কথাটো আমি অস্বীকাৰ কৰিব অস্বীকাৰ কোনো কৰা নাই নিশ্চয় ধন্যবাদ ডক্টৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ সামৰণিৰ মন্তব্য আপোনাৰ পৰা বিচাৰিছোঁ আমি যথেষ্টখিনি কথা পাতিছোঁ মই আৰু বেছি দীঘলীয়া নকৰোঁ বেচিকেলি মই এজন হাজিৰা কাম কৰা মানুহ দোকানদাৰী মানুহ মই সেই শ্ৰেণীটোৰ বিষয়ে আপোনাৰ যিটো সুবিধা এটা ল'ব বিচাৰিছোঁ নিশ্চয় আপুনিতো দৌৰি থকা মানুহ আপুনি অলংগে দৌৰি থকা আপোনাৰ বিভিন্ন অনুষ্ঠানবিলাকো চাইছোঁ যুদ্ধাৰ পৰা আদি কৰি তেতিয়া দিনত মই বহুত ভাল পাওঁ গতিকে মুকলিকে কৈছোঁ হয় ধন্যবাদ আৰু এইবিলাক কণ্টিনিউ কৰি থকাটো বিচাৰিছোঁ কাৰণ মানুহবিলাকৰ মনৰ কথাবিলাক প্ৰত্যেক শ্ৰেণীৰ মানুহৰ মনৰ কথাবিলাক বুটলিবলৈ আপোনাৰ দায়িত্ব বুলি ভাবোঁ সেইকাৰণে আপুনি চাবচোন বাৰু এতিয়া শেহতীয়াকৈ যে দোকানবিলাক আছে কি অৱস্থা হৈছে কেনেকৈ চলি আছে এই যে ব্যৱসায়ী শ্ৰেণীটোৰ কাৰণে ক'তো সন্মান নাই তাৰমানে মানে চৰকাৰৰ ঘৰৰ পৰা এনেকুৱা কিবা চিন্তা কৰিব নোৱাৰে এতিয়া আপুনি অনলাইন অহাৰ পিছৰ পৰাতো গাঁৱে ভূঞে যিবিলাক সৰু সৰু দোকান আছে কিমান ষ্ট্ৰাগল কৰিব লগা হৈছে এখন দোকান চলাই থাকিবৰ কাৰণে কাৰোবাৰ লোন থাকে এতিয়া কোনোবাইতো পাইছে উদ্যমিতা আঁচনি বা কিবা বহুতেতো নাই পোৱা আমিওতো কেতিয়াও নাই পোৱা নাই বেংকৰ হেঁচাপাতে থাকোঁ তো চৰকাৰখনক এটা দীঘলীয়া মই কথা কৈছোঁ হৈ আপুনি অলপ আগত ক'লে দিছপুৰক লৈ চিন্তা কৰিব যোৰহাটৰ এনে দিল্লীলৈ কোনে ক'ব এই ফৰ্মুলিটো আপুনি ক'ত পেলাই আপোনাৰ মঞ্চৰ কথা কিন্তু মই এটা বৃহৎ শ্ৰেণীৰ কথা কৈছোঁ যিবিলাক ব্যৱসায়ী শ্ৰেণী ঠিকাদাৰ কৰি আছে কোনোবাই ডিপাৰ্টমেণ্ট এটাত বা দোকান এখন খুলি আছে কিবা ফাৰ্ম এখন খুলিছে এইটো অত্যন্ত বেয়া চলি আছে তেওঁ লোন লৈ ধুনীয়া গাড়ী এখন চলি ভালকৈ আপোনাৰ লগত গৈ বিয়া এখন ভালকৈ হাইল কৰি আছে তাত কিন্তু বহুত বেয়া কণ্ডিশ্যনত তেওঁ কিন্তু সঁচা কথা একদম মই সক্ৰিয় সত্য কথা গোটেই বণিক গোষ্ঠীটো এটা শ্ৰেণী কিন্তু বহুত কষ্টত আছে এইবিলাক কথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে হওক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে ইয়াত কিবা খেয়াল কৰি থাকক তেখেতসকলে কিন্তু এইবিলাক কথা বোধগম্য কৰক ক্ৰেতাৰ অসুবিধাটো হোৱা নাই ক্ৰেতাৰ বৰঞ্চ বহু ক্ষেত্ৰত লাভেই হৈছে কিন্তু যিসকল বিক্ৰেতা যিসকল আমাৰ থলুৱা ব্যৱসায়ী তেওঁলোকৰ কি অৱস্থা হৈছে সেইটো আমি এতিয়া ধৰি লওক কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আমি অনুভৱ কৰোঁ আজি আপুনি ডাঙৰ বিপণী যিবোৰত আপুনি আগতে যিখিনিক আমি কওঁ যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ তেওঁলোকৰ মই দেখিছোঁ অৰ্ধেক কৰ্মচাৰী ছাঁটাই কৰিবলগীয়া হৈছে কাৰণ এনেকুৱাকৈ অনলাইন গোটেই ব্যৱস্থাটো যে কি নহওক এইবোৰৰ ওপৰতো মানুহৰ এইবিলাকতো ৰাজনৈতিক নেতাসকলে চিন্তা কৰিব আমি এতিয়া স্বত্বাধিকাৰী আমি কম হৈছোঁ আৰু আমি কৰ্মচাৰী বেছি হৈছোঁ হিতাধিকাৰী বেছি হৈছোঁ এইটো সঁচা কথা আপুনি যিটো কথা মানে এইটো মনৰ হৃদয়ৰ পৰাই কথাষাৰ ক'লোঁ মঞ্চত আপোনাৰ অকণ গুৰুত্ব দিয়াৰ প্ৰয়োজন কিন্তু চৰকাৰখনে এটা ডাঙৰ ফ্ৰেম এটা ইয়াৰ কাৰণে আৱশ্যকতা আছে পাৰ্লিয়ামেণ্টত কোনো মই নাম ল'ব বিচৰা নাই আজিৰ স্থানত কোনো মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে কথা কৈ আছে ময়ো কিন্তু যোৰহাটৰ আতিলা গাঁৱৰ পৰা এজন সাধাৰণ দোকানী হিচাপে এজন সাধাৰণ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ND24 মঞ্চৰ পৰা মই আহ্বান কৰিম যে বণিক গোষ্ঠীটোৰ কথাটো যে কয় যে বণিকে শোষণ কৰিছে একো শোষণ কৰা নাই বণিকৰ অৱস্থা বণিক সুখিত ধন্যবাদ আদানী আম্বানী নহয় গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় মই শেষ মন্তব্য জানিব খুজিছোঁ আজিৰ অনুষ্ঠান ধন্যবাদ আপোনাৰ এতিয়া বৰ্তমান প্ৰেক্ষাপটত এতিয়া যিহেতু আলোচনা হৈ আছে যিখিনি আঁচনিৰ কথা এই আঁচনিখিনিয়ে বহু ক্ষেত্ৰত কিন্তু ৰাজনীতিত প্ৰভাৱ পেলাইছে আৰু পেলাব যিহেতু বহু যুৱক যুৱতীয়ে এই আঁচনিৰ জৰিয়তে এতিয়া 1 লাখ টকা দিছে বহুত যুৱক যুৱতীয়ে কোনোবাই হাঁহ পুহিছে ছাগলী পুহিছে কোনোবাই কম্পিউটাৰৰ দোকান এখন খুলিছে বহুত কিন্তু যুৱক যুৱতীয়ে সংস্থাপনৰ পথটো পাইছে গতিকে আৰু বহুত যুৱক যুৱতী দুখীয়া ল'ৰা ছোৱালীবিলাকৰ যেতিয়া চাকৰিৰ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখন লৈ যিটো মুখৰ হাঁহি এই হাঁহিবিলাকে কিন্তু এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বহু গাঁৱৰ যুৱক যুৱতী আগতে মই আপোনাক কওঁ বিজয় মই অকল এনেধৰণেই নহয় আপোনালোকৰ দৰে লোকসকলকে আমন্ত্ৰণ নজনাওঁ মই মানুহৰ মাজলৈও যাওঁ সমষ্টিভেদে যাওঁ ঠায়ে চুকে কোণে সোমাওঁ মই আজি হঠাৎ এগৰাকী মানুহ পালোঁ তেখেতক সুধিলোঁ যে কেনেকুৱা চলি আছে বাইদেউ নিৰ্বাচন কৈছে নিৰ্বাচন ভাল হ'ব এইবাৰ আমি বহুত সুখী মই বোলো কিয় সুখী ক'লে একেবাৰে তেওঁ নিচলা মহিলা তেখেতে কৈছে যে মোৰ ছোৱালীজনীয়ে এইবাৰ নাৰ্ছ পালে মোৰ ল'ৰাটোৱে বেটেলিয়ন পালে মানে তেওঁলোকে কৈছে যে মেধাৰ বলত যে পাইছে এটকাও যে ক'তো দিবলগীয়া হোৱা নাই এইবোৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব আপুনি হয় চৰকাৰৰ বহু কথাক লৈ সমালোচনা কৰিবলগীয়া আছে আমিও সমালোচনা কৰোঁ কিন্তু এনে কিছুমান কাম আছে যিবোৰে এই সাধাৰণ লোকসকলক এইবোৰ আপুনি ওলাই কৰি আগবাঢ়িব নোৱাৰে মোৰ মায়ে সেইদিনাখন যেতিয়া যোৰহাটৰ ফ্লাইঅভাৰখন অপেনিং হোৱাৰ পিছত মোৰ মাক লৈ মই গাড়ীয়ে যেতিয়া আহিছোঁ মায়ে কৈছে যোৰহাটতো গুৱাহাটী লেখীয়া এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ গতিকে সেই কথাটোৱে মোৰ ষ্ট্ৰাইক কৰিছে তাৰমানে আমাৰ মাৰ বয়সৰ মানুহখিনিকো কিন্তু এই উন্নয়নবিলাকে
প্ৰভাৱ পেলাইছে এইটো এটা অন্যতম মাপকাঠি হ'ব মাপকাঠি হ'ব যেতিয়া 4 লেন হাইৱেত গৈ থাকোঁ মাক লৈ মায়ে কয় ৰাস্তাবিলাকচোন দিল্লী লেখীয়া হৈ গ'ল আমি আগতে দিল্লীত ফুৰিবলৈ যাওঁতে এনেকুৱা ৰাস্তা দেখোঁ গতিকে এই কথাবিলাকে কিন্তু ৰাজনীতিত প্ৰভাৱ পেলাব ঠিক আছে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল যোৰহাটৰ 10 গৰাকী ব্যক্তিৰ ভিতৰত 5 গৰাকীৰ সৈতে আমি কথা পাতিলোঁ 5 গৰাকীৰ মনৰ কথাখিনি আমি জানিবলৈ প্ৰয়াস কৰিলোঁ আৰু 5 গৰাকীক আমি আমন্ত্ৰণ জনাম যোৰহাটৰ কি হৈ আছে পৰিৱেশ ৰাজনীতিৰ বতাহজাক কোনফালে বলিছে গৌৰৱ গগৈ ইয়াত কিমান ডাঙৰ ফেক্টৰ হ'ব ইত্যাদি ইত্যাদি কথা পাতিবলৈ যত্ন কৰিম তাৰ বিৰতিৰ পাছত পুনৰ আহি আছোঁ চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে ৰাজপাট কাৰ শীৰ্ষক আমাৰ অনুষ্ঠান আৰু এইবাৰ আমাৰ অনুষ্ঠান সম্পন্ন হৈছে যোৰহাটৰ যিসকল সচেতন লোক তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে মনৰ কথাখিনি কৈছে দল সংগঠনৰ প্ৰতিনিধি আৰু লগতে আমি আপোনালোকক জনাওঁ যে যুৱ প্ৰজন্মৰ প্ৰতিনিধি আজি আমাৰ মাজত এই দ্বিতীয় অধ্যায়ত আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আমাৰ সৈতে আছে অসম সেনাৰ ৰিতুল পাঠক আপোনাক স্বাগতম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ আমাৰ সৈতে আছে অসীম শইকীয়া আপোনাকো স্বাগতম আমাৰ সৈতে আছে প্ৰাণদীপ দত্ত এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত আছে টাইপাৰ দীপাংকৰ গগৈ দীপাংকৰকো স্বাগতম জনাইছোঁ আৰু লগতে আছে এগৰাকী ছাত্ৰ সুভাষিক বৰা মই সুভাষিককো স্বাগতম জনাইছোঁ গতিকে প্ৰথমে মই আৰম্ভ কৰিব খুজিছোঁ ৰিতুল পাঠক কি হ'ব এইবাৰ যোৰহাটত জ্যেষ্ঠসকলে কৈ গৈছে আপোনালোকৰ দৃষ্টিত যোৰহাট বিধানসভা নিৰ্বাচন 4টা বিধানসভা সমষ্টি তাৰ ওপৰত যোৰহাট কেন্দ্ৰীভূত হৈছে চৰ্চাৰ অন্যতম বিষয়বস্তু হৈ পৰিছে গৌৰৱ গগৈৰ নাম ইয়াত চামিল হোৱাৰ লগে লগে আপোনাৰ পৰা জানিব খুজিছোঁ কি হ'ব ধন্যবাদ ৰাজীৱ দা প্ৰথমে এটা কথা খুবেই স্পষ্ট আকাৰে ক'ব খুজিছোঁ যে আপোনালোকৰ এই অনুষ্ঠানটোৰ নামেই হৈছে ৰাজপাট কাৰ গতিকে আমি সৰ্বপ্ৰথমে এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে উগ্ৰ হিন্দুত্ববাদী নেতা মোহন ভাগৱতে যদি কেতিয়াবা সমাজত বিৰূপ প্ৰভাৱ পৰিব পৰা কিবা কথা কৈছে এজন সচেতন যুৱক হিচাপে সদায় তাৰ প্ৰতিক্ৰিয়া সামাজিকভাৱে বা সংবাদ মাধ্যমত মই প্ৰকাশ কৰি আহিছোঁ ঠিক তেনেদৰে অন্য এজন সাম্প্ৰদায়িক ব্যক্তি আৰছাদ মাদানীয়েও যদি তেনে ভূমিকা পালন কৰিছে তাৰো মই বিৰূপ মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছোঁ এতিয়া আমি এটা কথা খুবেই স্পষ্ট আকাৰে জানো যে মোহন ভাগৱতৰ নীতি আদৰ্শ বা তেখেতৰ মাৰ্গদৰ্শনত চলা কোনটো ৰাজনৈতিক দল চলি আহিছে আৰু আৰছাদ মাদানীৰ দৰে ব্যক্তিক কোনসকল ব্যক্তিৰ পৃষ্ঠপোষকতা কৰি আহিছে আৰু তাৰ দুটা ৰাজনৈতিক দলে দুইটা দিশৰ পৰা আমি দেখোঁ তেখেতসকলৰ নীতি আদৰ্শৰে পৰিচালিত হৈ আহিছে আজি ইয়াত যিখিনি কথা মই ক'ম এই কথাখিনি কোনো কাৰণতে কোনো এটা ৰাজনৈতিক দলক পৃষ্ঠপোষকতা কৰিব কথা নহয় যিহেতু মই সেই দুইটা দলৰ বিশেষকৈ অসমৰ আজিৰ ৰাজনৈতিক পটভূমি দুটা দলৰ গুৰুত্ব বিশেষভাৱে আজিৰ তাৰিখত আছে এটা হৈছে বিজেপি এটা হৈছে কংগ্ৰেছ কোনো এটা দলৰ সাধাৰণ সদস্য বা সমৰ্থক নহয় এতিয়া আপুনি সুধিছে যে যোৰহাট কি হ'ব বিশেষভাৱে আজিৰ তাৰিখত বৰ্তমান যোৰহাটত 4টা বিধানসভা সমষ্টি আছে আৰু বিশেষভাৱে যোৰহাট সদৰ সমষ্টিক আজিৰ তাৰিখত বেছিকৈ জনসাধাৰণৰ চকু আছে যিহেতু যোৱা লোকসভা নিৰ্বাচনত যোৰহাটত দিছপুৰখন উঠি আহি তেখেতসকলে যুদ্ধ কৰিব লগা হৈছিল এজন প্ৰাৰ্থীৰ বিৰুদ্ধে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আৰু এটা কথা খুবেই স্পষ্ট আকাৰে কওঁ গৌৰৱ গগৈ ডাঙৰীয়াই দিছপুৰৰ সমগ্ৰ শক্তিৰ বিৰুদ্ধে বিজয়ী হৈ গৈছিল কংগ্ৰেছ দলৰ কৰ্মী বা সমৰ্থকসকলৰ সাহসত নহয় যোৰহাটৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্বসাধাৰণ ৰাইজৰ এটা চিন্তা চৰ্চাৰ ফলশ্ৰুতি নিশ্চিতভাৱে গৌৰৱ গগৈক সেই সময়ত জিকাই পঠিয়াবৰ বাবে যোৰহাটৰ কোনো ৰাজনৈতিক দলৰ সমৰ্থক বা কৰ্মীয়ে উদ্যোগ লোৱা নাছিল যোৰহাটৰ সৰ্বসাধাৰণ ৰাইজে লৈছিল যিহেতু লোকসভাৰ মজিয়াত এজন তেনেধৰণৰ সাংসদক চাব বিচাৰিছিল কিন্তু আজিৰ সাম্প্ৰতিক বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত যদি আপুনি যোৰহাট বিধানসভা সমষ্টি বা দাঁতিকাষৰীয়া অন্যান্য সমষ্টিৰ কথা ক'বলৈ যায় যে যোৰহাট বিধানসভা সমষ্টিত কি হ'ব আমি বিগত সময়ছোৱাত দেখিছোঁ যে বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াই গৈছে যে উন্নয়নৰ কথা কয় যে যোৰহাট সমষ্টিত উন্নয়ন হৈছে গতিকে নিশ্চিতভাৱে যোৰহাট সমষ্টিত বৰ্তমানৰ বিধায়ক বা শাসক দলৰ প্ৰাৰ্থীক বিজয়ী কৰাব কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে যোৰহাটৰ দীৰ্ঘদিনীয়া সমস্যাৰ কথাই কওক বা যোৰহাটত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত উন্নয়নৰ কথা যদি আপুনি চাই যে যোৰহাটত যেতিয়া এখন চিকিৎসালয় আছিল সেই চিকিৎসালয়ক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত ইয়াত এটা ৰাষ্ট্ৰীয় আৰ্হি প্ৰতিষ্ঠান NID স্থাপন হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এনেধৰণৰ বিভিন্ন উদ্যোগ গ্ৰহণ কৰাৰ পাছতো কিন্তু কংগ্ৰেছৰ সেই সময় প্ৰাৰ্থী ৰাণা গোস্বামীক পৰাজিত কৰি ইয়াত হিতেন গোস্বামী ডাঙৰীয়া বিজেপি প্ৰাৰ্থী হিচাপে বিজয়ী হৈছিল যোৰহাটত গ্ৰহণ কৰা উন্নয়নমূলক কিছুমান কামৰ কাৰণে যে যোৰহাটবাসীয়ে বৰ্তমানৰ বিধায়কজনক ভোট দিব তেনে কোনো কথা আজিৰ তাৰিখত নাইকিয়া দ্বিতীয় এটা আঁচনিৰ কথা কোনোবাই ক'ব খোজে বহুত আঁচনি আপুনি ইতিমধ্যে উপৰোক্ত যিসকল ব্যক্তিৰ লগত আপুনি মতামত গ্ৰহণ কৰিছিল তেখেতসকলে কৈ গৈছে আঁচনিৰ কথা আপুনি কৈছিলে কিন্তু মই এটা কথা দেখিছোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনতো হয়তো আঁচনি গ্ৰহণ নকৰিবলগীয়া নাছিল আপুনি দেখিব নবৌ বাইদেউ মহাজন ইত্যাদি বিভিন্ন দাদাইদেউ ককাইদেউ হয়তো দুই এটা হয়তো বাদ পৰিছিল সম্বোধনৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল তদুপস্বত্তেও কিন্তু কংগ্ৰেছৰ চৰকাৰৰ বিপৰীতে ৰাজ্য পৰিৱৰ্তনৰ সূচনাই বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিছিল কিন্তু মই নাভাবোঁ হিতাধিকাৰ নিৰ্বাচনৰ জৰিয়তে তেখেতসকলে চৰকাৰ বৰ্তাই ৰাখিব পাৰিব বা কোনোবাই পৰিৱৰ্তন আনিব পাৰিব কিন্তু সাম্প্ৰতিক সময়ত এটা কথা লক্ষ্য কৰিবলগীয়া হৈছে যে জনসাধাৰণে ভোট দিবলৈ গ'লে দুটা দিশৰ পৰা বিবেচনা কৰে প্ৰাৰ্থীজনক আৰু দলটোৰ কথা কিছু কিছু ক্ষেত্ৰত চায় যে আজিৰ তাৰিখত কংগ্ৰেছ দলে কৈছে যে পৰিৱৰ্তন ৰাইজে বিচাৰিছে কিন্তু আজি আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছে কংগ্ৰেছ দল আজি এটা জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে চৰকাৰ হ'বনে নাই সেইটো কোনো ৰাইজে হয়তো লক্ষ্য কৰিব কিন্তু একে সময়তে আমি ক'ব খোজোঁ যে কোনো ব্যক্তিয়ে ক'ব খোজে যে বৰ্তমানৰ যোৰহাট লোকসভা সমষ্টিৰ যিজন সাংসদ তেখেতক যোৰহাট সমষ্টিত দেখিবলৈ পোৱা নাযায় কিন্তু কোনোবা ব্যক্তিয়ে তেনেধৰণে বিবেচনা কৰে একে সময়তে কোনোবা ব্যক্তিয়ে বিবেচনা কৰে যে সাংসদৰ ভূমিকা সদায় সংসদৰ মজিয়াত এতিয়া আপুনি একে আশাৰে কোনো কথাতে কোনো মুহূৰ্তত ক'ব নোৱাৰে কোনজন ব্যক্তিক নিৰ্বাচিত কৰিব কিন্তু আপুনি কাষৰীয়া যদি সমষ্টিলৈ যায়
আজি টিয়ক বিধানসভা সমষ্টি। কিন্তু আজিৰ টিয়ক বিধানসভা সমষ্টিৰ যিটো ভৌগোলিক অৱস্থান, পূৰ্বতে দেৰগাঁও বিধানসভা সমষ্টি আৰু যোৰহাট বিধানসভা সমষ্টিৰ সৰহসংখ্যকে আজি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত। এই সমষ্টিটোত যিজনেই প্ৰাৰ্থী নহওক কিয়, সেয়া শাসক পক্ষৰে হওক বা বিৰোধী দলৰে হওক, সকলোকেইজন প্ৰাৰ্থীৰ কাৰণে কিন্তু জেগাসমূহ বা ভোটাৰসমূহ নতুন হ'ব। জনসাধাৰণে কি দৃষ্টিভংগীৰে সেইসকলক গ্ৰহণ কৰিব। আপুনি এটা কথা চাব পাৰে, মানে দিছপুৰ চোৱাৰ পূৰ্বে হয়। যোৰহাটৰ আশে পাশে কি হৈ আছে কি হৈ সেইখিনি আছে? মানুহে অনুধাৱন কৰিব। আজি- মই আকৌ আহিম আপোনাৰ কাষলৈ, সময়ৰ সীমাবদ্ধতা আছে, গতিকে মই দীপাংকৰ গগৈ আছে, মই দীপাংকৰৰ কাষলৈ আহিব খুজিছো। দল সংগঠনসমূহে, জাতীয় দল সংগঠনসমূহে বা জনগোষ্ঠীয় দল সংগঠনসমূহে কেনেধৰণে কথাবোৰ পৰ্যবেক্ষণ কৰিছে যে যোৰহাটত কি হ'ব, কি ভূমিকা হ'ব লাগে ভোটাৰৰ, কি ভূমিকা হ'ব, আপোনালোকৰ কি দায়িত্ব থাকিব? চাওক, আচলতে যোৰহাটৰ সৰ্বসাধাৰণ ৰাইজ আচলতে খুব বুদ্ধিয়ক হয় আৰু এই কথাটো বিগত সময়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দেখিছে। গতিকে আমাৰ কথাটো খুব স্পষ্ট যে যি আন্তঃগাঁথনি ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত, যি আন্তঃগাঁথনি, যোৰহাটৰ যি আন্তঃগাঁথনি, এইটো পূৰ্বৰ চৰকাৰৰ তুলনাত খুব ভাল হৈছে। এই কথাটো আমি ক'ব লাগিব। কিন্তু তাৰ থ্ৰুতে এইটোও ক'ব লাগিব যে কৰিবলগীয়া কিছু কাম থাকিও গৈছে। বহু কাম কৰা নাই এনেকুৱা যিসমূহ কাম আচলতে কৰিব লাগিছিলে। আপুনি চাওক, যোৰহাটৰ মাজমজিয়াত পৰি থকা আহোমৰ কীৰ্তিচিহ্ন ৰাজ কাৰেংটো আজিও কেনেদৰে পৰি আছে। এই ৰাজ কাৰেংটোৰ কাৰো চকু নপৰে। মুখ্যমন্ত্ৰীয়ে নিজে কৈ থৈ গৈও যোৰহাটত এই ৰাজ কাৰেংটো আজিও কোনো ব্যৱস্থা কৰি নিদিলে। ৰাস্তা ঘাট পদূলিৰ কথা ক'লেই নহ'ব, দলঙৰ কথা ক'লেই নহ'ব, আজিৰ ড্ৰেইনৰ যি অৱস্থা, যোৰহাটৰ কৃত্ৰিম বানপানীৰ যি অৱস্থা, এই কথা বতৰাবিলাকো কিন্তু চাব ৰাইজে। আৰু এতিয়া কথা হৈ গ'ল যে আমি যোৰহাটৰ ৰাইজে বিগত সময়ত লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে যে বহু ৰথী মহাৰথী অহাৰ পাছতো কিন্তু লোকসভাৰ নিৰ্বাচনত গৌৰৱ গগৈ জিকিছে। লোকসভাৰ কথাটো যদিও সুকীয়া হয়, কিন্তু বিধানসভাৰ ক্ষেত্ৰতো 4টা সমষ্টি আছে। এই 4টা সমষ্টিত কংগ্ৰেছৰ এই 4 সমষ্টিত কেনেকুৱা ধৰণৰ তেওঁলোকৰ শক্তি আছে এই কথাটো চাব। ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান প্ৰতিনিধিত্ব কৰা, নেতৃত্ব দি থকা নেতাসকলকো চাব আৰু বৰ্তমান যিসকলে নেতৃত্ব দিব এই নেতাসকলৰ ক্ষেত্ৰতো কিন্তু চাব। এই কথা বতৰাবিলাকো কিন্তু যোৰহাটৰ সচেতন ৰাইজে চাই পেলাইহে ভোট দিব। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰাণদীপ দত্ত আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কি ভাবে আপোনালোকে, আপুনি কোনো দল সংগঠনৰ প্ৰতিনিধিত্ব নকৰে, এগৰাকী আপুনি ভাল নিৰীক্ষক হিচাপে আজি আহিছে বুলি মই অনুভৱ কৰিছোঁ, যে সমষ্টিৰ আলেখ লেখ বুজি পোৱা মানুহ, ৰাইজৰ মনৰ কথাবোৰ অকণমান অনুধাৱন কৰিব পৰা মানুহ, আপুনি কি দেখিছে? চাওক, যেতিয়া গৌৰৱ গগৈ উঠিছিলে লোকসভা নিৰ্বাচনত, তেতিয়া লোকসভা নিৰ্বাচনত এনেকুৱা হৈছিলে যে আমাৰ সাংসদ, লোকসভা সাংসদকেইজনৰ গাটো ভুল আছে। তেওঁলোকে আচলতে তাত খুব ধুনীয়াকৈ ইংলিছ আৰু হিন্দী ক'ব নোৱাৰে। আমাৰ গৌৰৱ গগৈক সেই বস্তুটো দেখিছিলে যে তাত গৈ পেলাই তেওঁ ধুনীয়াকৈ উপস্থাপন কৰিব পাৰিছে। আমি বেলেগ এটা বস্তু দেখিছিলোঁ যিটো আচলতে আমি বাকীকেইজন সাংসদত দেখা পোৱা নাছিলোঁ, আৰু যাৰ কাৰণে আচলতে যোৰহাটবাসী ৰাইজে তেখেতক আমাৰ সমস্যাবোৰ সদনৰ মজিয়াত উপস্থাপন কৰিবলৈ পঠিয়াইছিলে। অঁ, আৰু এতিয়া কথা হ'ল যে বিধানসভাত যদি এইটো লোকসভা হ'লহেঁতেন একেখিনি কথাই হ'লহেঁতেন, কিন্তু যিহেতু এটা বিধানসভা আহিছে, এতিয়া অৰুণোদয় পোৱা মানুহকেইগৰাকীয়ে চিন্তা কৰিব, কাৰণ চব টেঙৰ সেই সময়ত ভোট দিছিলে, গম পাইছিলে কেন্দ্ৰতে চৰকাৰ চেঞ্জ হ'ব, অসমতো হিমন্ত বিশ্ব শৰ্মাই থাকিব, মোৰ অৰুণোদয়টো কাট নাখায়, মোৰ নিযুত মাইনাটো কাট নাখায়, বা যিসকলে স্বচ্ছতাৰ ভিত্তিত চাকৰি পাইছিলে, স্বচ্ছতাৰ ভিত্তিত এইখন চৰকাৰে চাকৰি দিছিলে, স্বচ্ছতাৰ ভিত্তিত নিবনুৱাসকলে চাকৰি পাইছিলে, সেই সময়ত চিন্তা কৰিছিলে যে আমাকতো ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি, হিমন্ত বিশ্ব শৰ্মাটো থাকিবই, আকৌ এডিআৰ ওলাবই, এডিআৰ ওলালে আমি চাকৰি পাম, আমাৰ কেন্দ্ৰত এজন কথা ক'ব পৰা মানুহ যাওক। কিন্তু এতিয়া পটভূমিটো বেলেগ। এতিয়া যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, তেতিয়া কিন্তু অৰুণোদয় পোৱা মাইকী মানুহগৰাকীয়ে চিন্তা কৰিব যে চৰকাৰ যদি চেঞ্জ হয়, অৰুণোদয়টো যদি আমাৰ বন্ধ হৈ যায়, আকৌ আমি পইচা দি পোৱা সেই চাকৰিখিনিলৈ যাবলগীয়া লাগিব নেকি? পইচা দি যাওঁ। এতিয়া আমি নিযুক্তি প্ৰক্ৰিয়াত কিন্তু এটা কথা ক'বই লাগিব, কাৰণ এইবাৰ কিন্তু আমি নিযুক্তি প্ৰক্ৰিয়া এখনো তামোল নোখোৱাকৈ যিটো হিমন্ত বিশ্ব শৰ্মাই কৈছে সেইটো কিন্তু হৈছে, সেইটোক আমি কিন্তু তেখেতক মানিবই লাগিব। আৰু বৰ্তমানৰ প্ৰেক্ষাপটত আৰু এটা কথা ক'ব লাগিব যে 3 পৰা 5% চুইং হয় মুখ্যমন্ত্ৰী কোন হ'ব। আপুনি যদি বৰ্তমানৰ প্ৰেক্ষাপটত চাই, হিমন্ত বিশ্ব শৰ্মাক যিমান মানুহে বেয়া পায়, ভাল পায়, বেয়া পোৱা মানুহ আছে, কিন্তু তেওঁ যথেষ্ট কৰ্মদক্ষ, সেইটো কিন্তু মানিব লাগিব। আৰু বৰ্তমান সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাক বাদ দি অসমৰ ৰাজনীতিটো কিন্তু আপুনি কল্পনা কৰিব নোৱাৰে। আপুনি আজি এই সময়ত আঁতৰাই দিয়কচোন হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছে 20খন আসন বেছি পাই যাব আৰু বিজেপিয়ে 20খন আসন কিন্তু এই মুহূৰ্ততে কমি গুচি যাব। তেনেকুৱা এজন মানুহে হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ কিন্তু তেওঁৰ ইনফ্লুৱেঞ্চটো কিন্তু প্ৰত্যেকটো সমষ্টিত থাকে, আৰু তেওঁ যিহেতু প্ৰচাৰো কৰে, সেইকাৰণে বৰ্তমান সময়ত মই এটা কথা কওঁ যে লোকসভা নিৰ্বাচনত যিটো গৌৰৱ গগৈৰ যিটো আমি পৰিৱেশ দেখিছিলোঁ, সেই পৰিৱেশটো এতিয়া বৰ্তমান দেখা নাই। অন্য হাতেদি যিটো আচলতে প্ৰতিষ্ঠান বিৰোধী ঢৌ আমি কংগ্ৰেছ যাবৰ সময় দেখিছিলোঁ, সেই প্ৰতিষ্ঠান বিৰোধী ঢৌটো কিন্তু এতিয়া বৰ্তমান সময়ত বিজেপিৰ এই বিপক্ষে বহি থকা দেখা পোৱা নাই। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি নিজৰ মন্তব্য আগবঢ়াইছে। মই অসীম শইকীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কেনেধৰণে অনুধাৱন কৰে গোটেই নিৰ্বাচনী পৰিক্ৰমাটোক? নিৰ্বাচনী পৰিক্ৰমাটো আমি যদি চাওঁ যে যোৰহাটত যুঁজ এখন যে হ'ব, এই কথাটোৰ ইংগিত কিন্তু শাসকীয় দলটোৱে দিছে।
চৰকাৰখনে কৈ আছে যে তেখেতসকলে যথেষ্ট উন্নয়ন কৰিছে, আমি দেখিছোঁ হয় তেখেতসকলে উন্নয়নৰ অনিৰুদ্ধ গতি বুলি কৈছে। যদি প্ৰকৃততে উন্নয়নৰ অনিৰুদ্ধ গতিয়ে হৈছে, স্বচ্ছ নিযুক্তি হৈছে, ইমানখিনি যদি পজিটিভ কাম কাজ হৈছে, তেতিয়াহ'লে তেওঁলোকে নিগেটিভ কামবোৰ কিয় কৰি আছে? এই যে আজি কিছুদিনৰ আগতে আমি ৰিপুণ বৰাৰ ক্ষেত্ৰত দেখিলোঁ, ৰিপুণ বৰাই কোনোবা এগৰাকী মহিলাৰ লগত কি কথা পাতিছে নুশুনাকৈ মুখ্যমন্ত্ৰীয়ে সেইখিনি কথা আমাৰ মানুহে ব্যক্তিগত পৰ্যায়ত পাতিবলৈ লাজ কৰে, সেইখিনি কথা তেখেতে সংবাদ মাধ্যমৰ সন্মুখত ক'বলৈ সাহস কৰিছে, যিখিনি কাৰণে তেখেতে মহিলা আয়োগ লগাই তেখেতৰ ওপৰত প্ৰেছাৰ দিছে, তেখেতৰ ওপৰত গোচৰ ধৰিছে। সেই একেজন মানুহকে দুদিন পিছত যেতিয়া বিজেপি দলত যোগদান কৰিলে, সেই মানুহজনৰ সকলো দুখবোৰ নাইকিয়া কৰি পেলাইছে। সেই কথাবিলাক কিন্তু নতুন প্ৰজন্মই, যুৱ প্ৰজন্মই বা যিসকল সচেতন মানুহ আছে সেই মানুহবিলাকে কিন্তু ক্ষমা কৰিব ভূপেন বৰা, সচেতন মানুহবিলাকে কিন্তু সেই কথাবিলাক চাই আছে। গতিকে মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি যিমানে তেখেতে যশ গোটাইছে, এনেধৰণৰ কামবিলাকৰ দ্বাৰা কিন্তু তেওঁ সেইবিলাক যশ ক্ষয়ো হৈছে। সেই কথাটো কিন্তু নিশ্চিত। আমি যোৰহাটতে যদি চাওঁ যে ফ্লাইঅভাৰখন নিৰ্মাণৰ কাৰণে যিমান ক্ষিপ্ৰতাৰে কাম কাজখিনি কৰা হ'ল, যিটো গেটাৰ যোৰহাট পানী যোগান আঁচনি, সেই কামটো কৰোঁতে কিন্তু যথেষ্ট বিলম্ব হৈছে। কিন্তু আমি দেখোঁ যে বহু মানুহৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা, আগৰ বক্তাই কৈ গৈছে যে নিজৰ মটৰ যিসকলে আছে সেইসকলে নিজৰ খৰচ কৰি পানী উঠাই খাবলগীয়া হৈছে। কিন্তু নগৰ অঞ্চলতো এনে বহু দুখীয়া মানুহ আছে যিসকলে আজিৰ তাৰিখত মটৰ বহুৱাই তেখেতে পানী খাব নোৱাৰে। সেইসকলে কিন্তু 50 টকা বটল 3টাকৈ কিনি দৈনন্দিন তেওঁলোকে সেই 150 টকা খৰচ কৰি পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে, যিটো কিন্তু আজিৰ তাৰিখত হৰ ঘৰ নল হৰ ঘৰ জল যিটো মোদী ডাঙৰীয়াৰ শ্লোগান আছিলে, সেই দিনত কিন্তু সেইটো এটা চূড়ান্ত পৰীক্ষা হিচাপে বিবেচিত হৈছে। লগতে আৰু এটা কথা যে জল জীৱন মিছনত যিসকলে ঠিকা কাম কৰিছিলে সেইসকলৰ যি আজিৰ তাৰিখত অৱস্থা, সেই অৱস্থা কিন্তু আপুনি যদি ঠিকাদাৰসকলক সোধে, নিশ্চিতভাৱে ঠিকাদাৰসকলৰ বা ক্ষুদ্ৰ যিসকল কাম কাজ কৰা মানুহ সেইসকলৰ বাস্তৱ যিটো পৰিস্থিতি সেইটো কিন্তু আপুনি স্পষ্টকৈ জানিবলৈ পাব। ঠিক আছে, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সুভাষিক বৰা আমাৰ সৈতে আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কি দেখিছে আপোনালোকে এই প্ৰজন্মটোৱে? মই ইয়াৰ আগতে লোকসভা নিৰ্বাচনৰ সময়ত আহিছোঁ, যোৰহাটৰ অলিয়ে গলিয়ে চাহ বাগিচাটো সোমাইছোঁ। মই তেতিয়াই এটা অনুমান পাইছোঁ যে গৌৰৱ গগৈ এইবাৰ কোনো বিশেষ প্ৰচাৰৰ দৰকাৰ নাই, গৌৰৱ গগৈ জিকিব। কিন্তু এইটো হ'ল বিধানসভা নিৰ্বাচন। যোৰহাটৰ ৰাইজে বা সংসদীয় সমষ্টিটোৰ যদি মই কথা কওঁ, চৰাইদেউ জিলাৰ মানুহ, শিৱসাগৰ জিলাৰ মানুহ, যোৰহাটৰ মানুহ, মাজুলীৰ মানুহ, সকলোৱে সমন্বিতে এটা প্ৰচেষ্টা ল'লে যে গৌৰৱ গগৈক আমি সংসদত কথা ক'বলৈ পঠিয়াওঁ। এতিয়া তেওঁ বিধানসভাত কথা ক'ম বুলি আহিছে, তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ম বুলি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেই সময়ৰ পৰিৱেশ, এই সময়ৰ পৰিৱেশটো আজিৰ প্ৰজন্মটোৱে ভোটাৰসকলে কেনেধৰণে পৰ্যবেক্ষণ কৰে? প্ৰথম কথা, যেতিয়া গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেই সময়ত তেওঁ যেতিয়া লোকসভাত গৈ যিদৰে তেওঁৰ কণ্ঠ অৰ্থাৎ আমাৰ সমস্যাসমূহ যিদৰে মাত মাতিব বুলি আমি ভাবিছিলোঁ, সেইদৰে মাত মাতিছেও। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতো তেওঁ মাত মাতিছে। কিন্তু বিধানসভা নিৰ্বাচনখন বা বিধানসভাখন এটা বেলেগ এটা পৰিৱেশ। সঘনেই আমি দেখিবলৈ পোৱা মতে যিহেতু তেওঁ APCC এজন সভাপতি হোৱাৰ অৰ্থেও বা তেওঁ এজন লোকসভাৰ সাংসদ হিচাপেও তেওঁ যিহেতু গোটেই অসমখন ঘূৰি থাকিবলগীয়া হয়, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু যোৰহাটলৈও আমি খুব কম অহা দেখিবলৈও পোৱা গৈছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি যদি মন কৰোঁ, সাংসদৰ পুঁজিৰ পৰা উন্নয়ন কৰিছে, উন্নয়ন নকৰা নহয়, বহুখিনি উন্নয়ন কৰিছে। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ এই মজিয়াৰ পৰা আপোনালোকৰ জৰিয়তে, যে বৰ্তমান সময়ত যোৰহাটৰ প্ৰেক্ষাপটলৈ যদি মন কৰে, যোৰহাটৰ প্ৰেক্ষাপটত আমাৰ বহুখিনি কৰিবলগীয়া আছে। যোৰহাট সমষ্টিৰ কথা কৈছোঁ, বহুখিনি কৰিবলগীয়া আছে। আপুনি যদি মন কৰে, যোৰহাটত যোৱাবাৰ শাসকীয় পক্ষৰ বিধায়ক আছিলে, তেওঁ উন্নয়ন কৰিছে, ৰাস্তা ঘাট বনাইছে। আমি যদি মন কৰোঁ, যোৰহাটৰ মাজমজিয়াত থকা এখন নৈ টুকুলাইখন বৰ্তমান একেবাৰে অৱস্থা নাই। আৰু টুকুলাইখন যদি ভালদৰে চাফা নকৰে বা ভালদৰে বনাই নিদিয়ে বা ভালদৰে যদি পৰিষ্কাৰ নকৰে, তাৰ ফলত কিন্তু যোৰহাটত কৃত্ৰিম বানপানী হোৱাটো স্বাভাৱিক। আৰু আপুনি যদি মন কৰে, যেতিয়া গড়মূৰ হৈ আপুনি যেতিয়া JEC ইঞ্জিনিয়াৰিং কলেজলৈ যেতিয়া যাব, ইঞ্জিনিয়াৰিং কলেজলৈ যাওঁতে যেতিয়া আমি পূজাডুবি অঞ্চলৰ যিটো ডাম্পিং জোন, যোৰহাটৰ যিমানখিনি জাবৰ জোঁথৰ আছে তাতে পেলাইগে, কিন্তু আজি পৰ্যন্ত কিন্তু বিজ্ঞানসন্মতভাৱে বনাই দিয়া নাই। আমি তাৰ উপৰি যদি মন কৰোঁ, কোনো ট্ৰিটমেণ্ট প্লাণ্ট নাই হৈছে যদিও কিন্তু এতিয়াও বৰ্তমান সময়ত আমি সেইটো ৰাস্তাই যেতিয়া অহা যোৱা কৰোঁ, ফল পোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত মই যদি মন কৰোঁ, মই এজন যিহেতু ছাত্ৰ হৈও কেতিয়াবা মন কৰিবলগীয়া কথা, এতিয়া যেতিয়া শেহতীয়া বাজেটখনলৈ যদি মন কৰোঁ, শেহতীয়া বাজেটখনত যেতিয়া বিজ্ঞান প্ৰযুক্তিৰ নামত 90 কোটি টকা আবণ্টন কৰিছে, তাৰপিছত যদি মন কৰোঁ ষ্টাৰ্টআপৰ নামত কেৱল মাত্ৰ 60 কোটি টকা আবণ্টন কৰিছে, তাৰ কিন্তু পৰিপ্ৰেক্ষিতত হিতাধিকাৰী আঁচনিৰ নামত কিন্তু 5,000 কোটি টকা আবণ্টন কৰিছে। তেতিয়া আমাৰ মনলৈ আহে যে আমাক আমি ক'ত ৰৈ গৈছোঁ, আমি যুৱ প্ৰজন্ম আমি ক'ত ৰৈ গৈছোঁ। এতিয়া আগৰ বক্তাজনে কৈ গ'ল যে বিজ্ঞান মহাবিদ্যালয়খনৰ কথা কৈ গ'ল, উন্নয়ন হ'ব কেনেকৈ যদি হিতাধিকাৰী আঁচনিৰ নামত যদি 5,000 কোটি টকা আবণ্টন কৰে, 90 কোটি টকা যদি বিজ্ঞান প্ৰযুক্তিৰ নামত আবণ্টন কৰে, তেতিয়া আমি ৰৈ যাম। ঠিক। আৰু আপুনি যদি মন কৰে, অসমৰ প্ৰেক্ষাপটত প্ৰায় 33 লাখ নিবনুৱা আছে। 33 লাখ নিবনুৱাক জানো 1.5 লাখ চাকৰিয়ে সেই 33 লাখ নিবনুৱা নাইকিয়া কৰিব পাৰিব? নোৱাৰে। প্ৰত্যেক বছৰে আপুনি যদি মন কৰে 1 লাখ অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় 1 লাখ ছাত্ৰ ছাত্ৰী ওলাই যায়, পাছ আউট হৈ ওলাই যায়। সেইসকল প্ৰত্যেক বছৰে নিবনুৱা বাঢ়ি গৈছে। 1.5 লাখ চাকৰিয়ে এই 33 লাখ নিবনুৱা কিন্তু আৰু কিন্তু এই 1.5 লাখ চাকৰি, মই কথাটো কৈছোঁ মাত্ৰ যে এই 1.5 লাখ চাকৰি স্বচ্ছভাৱে হোৱাটো এইটো এটা জানো নিৰ্ণায়ক কথা নহয়? কাৰণ ইয়াৰ আগতে APSCৰ কেলেংকাৰী, ইয়াৰ আগতে যিকোনো চাকৰি ল'বলৈ যাওঁতে উৎকোচ দিয়া, এই কথাবোৰো আছিল। গতিকে এই কথাখিনিও ক'ৰবাত ক্ৰিয়া কৰিছে। আপুনি কৈছে ঠিকেই যে নিবনুৱাৰ সংখ্যা বাঢ়ি আছে, চৰকাৰী চাকৰিৰে সেইখিনি সামৰি নিশ্চয় ল'ব নোৱাৰি। গতিকে চৰকাৰখনে কি কৰিলে
আপোনালোকৰ দৃষ্টিত কি কৰিলে এই নিবনুৱা সমস্যাটো দূৰ হ'ব? আপোনালোকে কেনেধৰণে অনুভৱ কৰে? প্ৰথম কথাটো হ'ল শিক্ষাটো ভাল কৰিব লাগিব। অৰ্থাৎ শিক্ষা যদি আমি মন কৰিলে আমাৰ যোৰহাটৰ প্ৰেক্ষাপটত মন কৰিলে বহুকেইখন চৰকাৰী অসমীয়া বিদ্যালয় কিন্তু এতিয়া আপোনাৰ জাকত জিলিকা হৈ পৰিছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ মানদণ্ড একেবাৰে কম, যাৰ পৰিপ্ৰেক্ষিতত আজি বিদ্যালয় সেই ছাত্ৰ ছাত্ৰীসকল কিন্তু বিভিন্ন বেচৰকাৰী স্কুলত পঢ়িবলৈ গৈছে, যাৰ ফলত দুখীয়া ছাত্ৰ ছাত্ৰীসকল আপোনাৰ সেই বেচৰকাৰী স্কুলখনত পঢ়িব নোৱাৰে, পঢ়িবলৈ সামৰ্থ্য নহয়। বিভিন্ন ধৰণৰ আঁচনি দিছে, আঁচনি নিযুত মইনা আঁচনিও দিছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত মন কৰিবলগীয়া বিষয়টো হ'ল যে যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় যদি মন কৰে, এতিয়া বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়লৈ যদি মন কৰে, ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে। অৰ্থাৎ আপোনাৰ মাচুলৰ বৃদ্ধি হৈছে, 50% মাচুল কমাই দিবলৈ। সেইদিনা আপোনাৰ শিক্ষামন্ত্ৰীজনৰ ওচৰলৈ গৈছিলে, তেওঁ যি ব্যৱহাৰ কৰিলে, তেতিয়া আমি কোনোবাখিনি নহয় কোনোবাখিনিত আমি শিক্ষা ল'বলৈ ৰৈ যাওঁ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শিক্ষা আৰু চিকিৎসা আৰু পানী এইসমূহ বিনামূলীয়া হ'ব লাগে। মই যিহেতু ছাত্ৰ, মই কৈছোঁ মই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, যেতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহে, তাত যেতিয়া হোষ্টেলসমূহ বা বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত যদি PG-সমূহত থাকে, তেওঁলোকৰ এটাই কমপ্লেইন যে ইয়াত পানী বেয়া, তেতিয়া আমি কিন্তু লাজ পাওঁ। গতিকে যোৰহাটৰ এইখিনি মৌলিক সমস্যা, গতিকে সেইখিনিৰ কথাও আছে। মই এটা বিৰতি ল'ম, পুনৰ আহি আছোঁ। আছে যোৰহাটৰ পৰা আমাৰ এই অনুষ্ঠান ৰাজপাটকাৰ প্ৰতীকী অৰ্থত আমি ব্যৱহাৰ কৰিছোঁ, কিন্তু দিছপুৰত কোনে শাসন চম্ভালিব আকৌ সেই কথাখিনি জনাৰ প্ৰয়োজন আছে, আৰু যাৰ বাবে আজি আমি যোৰহাটলৈও আহিছোঁ আন আন ঠাইৰ দৰে। গতিকে ঋতুল পাঠক, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। খুব চমুকৈ মই এই কথাখিনিয়ে জানিব খুজিছোঁ যে ঠিক আছে, বহু কথা বতৰা চলিছে, ভিন্ন মুনিৰ ভিন্ন মত স্বাভাৱিকতে, আৰু সেয়াই গণতন্ত্ৰৰ সৌন্দৰ্য যে আমাৰ আদৰ্শ, আমাৰ নীতি এইখিনিৰ ক্ষেত্ৰত আমি বিচাৰ বিবেচনা কৰিব পাৰোঁ, নিজৰ মত দাঙি ধৰিব পাৰোঁ, আৰু নিৰ্বাচনৰ সময়ত নিজৰ যিটো ভোটদান সেইটো বৰ দায়বদ্ধতাৰে ভৰা এটা কাম। গতিকে সকলো ওলাই আহক, ভোট দিয়ক, কাক দিব কাক নিদিয়ে সেইটো একান্ত আপোনাৰ কথা, কিন্তু আমি বতাহনো কোন দিশে বলি আছে, প্ৰভাৱ কাৰ কিমান বেছি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজখন আকৰ্ষণীয় হ'ব নে একপক্ষ হ'ব? শাসক পক্ষই বৰ্তমান সময়ত দাবী কৰি থকাৰ দৰে প্ৰায় 100খনৰ ওচৰা ওচৰি আসন তেওঁলোকে পাব, নে তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, নে কংগ্ৰেছৰ চৰকাৰ হ'ব বিৰোধী দলৰ সহযোগত? গতিকে এই কথাখিনিও জনাৰ প্ৰয়োজন আছে। পাঠক ডাঙৰীয়া, খুব চমুকৈ এই কথাবোৰে কিমান ক্ৰিয়া কৰে যেতিয়া দুখন মুখ আহে, দুটা চেহেৰা আহে? প্ৰথম কথা হ'ল যে আমি সকলোৱে কৈছোঁ যে হয়, চৰকাৰখনৰ দিনত উন্নয়ন হৈছে। যদি আমি হোৱা উন্নয়নখিনিক অস্বীকাৰ কৰোঁ, তেতিয়াহ'লে আমি অন্ধৰ দৰে হৈ পৰিম। যোৰহাটৰ বুকুত বহুখিনি উন্নয়ন হৈছে, যিখিনি আমি স্বীকাৰ কৰিবলৈ, যান জঁট সমস্যাৰ ক্ষেত্ৰত আজি উৰণীয়া সেতু হৈছে। কিন্তু তদ্ৰূপ ধৰণে আমি অন্যান্য কিছু কথা চিন্তা কৰিলোঁ। ইয়াত চিকিৎসা মহাবিদ্যালয় হ'ল, কিন্তু তাৰ আন্তঃগাঁথনি সম্পূৰ্ণ নহ'ল। আজি দুৰ্ঘটনাগ্ৰস্ত এজন ৰোগীক লৈ যায় নিউৰোচাৰ্জাৰী, আইচিউত আজি এখন বেড দিব নোৱাৰে, যাৰ কাৰণে ৰোগীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে, উন্নয়নো হৈছে, কিন্তু কৰিবলগীয়াও বহুত থাকি গ'ল। আজি কৃত্ৰিম বানপানীৰ কথা বাৰে বাৰে ওলাইছে। আজি আমি যোৰহাটৰ অন্যান্য অঞ্চলৰ কথা বাদ দিলোঁ, যোৰহাট জিলা উপায়ুক্তৰ যিটো বৰ্তমান কাৰ্যালয়, দুজাক বৰষুণ যদি ডাঙৰকৈ আহে, সেইটো আধা কঁকাল পানী হৈ থাকে, ডুবি থাকে। তেনেকুৱা ধৰণৰ সমস্যাত কিন্তু যোৰহাট আজিও জৰ্জৰিত হৈ থাকিল। কিন্তু এই সকলোখিনি কথাক যদি আপুনি বিচাৰ বিবেচনা কৰি আপুনি আগন্তুক দিনত চৰকাৰ কাৰ হ'ব, জনপ্ৰতিনিধি কাৰ হ'ব, কথাখিনি ভাবিবলৈ যাওঁ, এজন সচেতন মানুহে উন্নয়নৰ সমান্তৰালভাৱে আৰু কিছু কথা দুৰ্নীতিৰ কথা ওলাইছে, যে আজিৰ তাৰিখত কৈছে দুৰ্নীতিমুক্ত এখন চৰকাৰ তেখেতসকলে কয়, আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈছে। হয়, স্বচ্ছভাৱে নিযুক্তি পাইছে। আমি দেখিছোঁ যোৰহাটৰ উপকণ্ঠৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু পৰিয়ালৰ যুৱক যুৱতী, যিসকল আৰ্থিকভাৱে স্বচ্ছল নহয়, তেখেতসকলে উপঢৌকন দিব নোৱাৰে, তেওঁলোকে নিযুক্তি পাইছে। এইটোক স্বীকাৰ কৰি ল'বই লাগিব। কিন্তু এইখন চৰকাৰ দিনত 100% দুৰ্নীতিমুক্ত বুলি আপুনি ক'ব নোৱাৰে কিয়? আজিৰ তাৰিখত এখন চৰকাৰ প্ৰশাসনিক বিষয়া দুৰ্নীতিগ্ৰস্ত কামত লিপ্ত থকাৰ কাৰণে হাত দাঙি তেখেতসকলে জেললৈ যাবলগীয়া হৈছে, বাৰেপতি হৈ আছে। আজি আপুনি ৰাজহ বিভাগৰ বহু মণ্ডলক আপুনি তেনেধৰণে দেখিছে। সমান্তৰালভাৱে দুইটা দিশে আছে। কিন্তু আমি যদি এই মুহূৰ্তত জনসাধাৰণে দুৰ্নীতিৰ কথা কয় বা সামগ্ৰিকভাৱে মূল্য বৃদ্ধিৰ কথা কয়, আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ আঁচনি হৈছে। আজি কোনোবাই 1200 টকা মাহে পাইছে, কিন্তু একে সময়তে চাওক সেই মহিলাগৰাকীয়ে পাকঘৰত গেছ চিলিণ্ডাৰটো যেতিয়া ব্যৱহাৰ কৰে, তেখেতে ভাবি লোৱাটো ভাল, 500 টকীয়া চিলিণ্ডাৰ কিন্তু আজি 890 টকা দামত কিনি থাকিব লগা হয়। সমান্তৰালভাৱে দুইটা দিশে চাবলগীয়া হয়। কিন্তু আমি যদি বিকল্প বিচাৰিবলগীয়া হয়, তেতিয়াহ'লে আজিৰ তাৰিখত বিৰোধীৰ সেই অৱস্থা আছে জানো, সেই দিশটো আপুনি চাব লাগিব। বহুধা বিভক্ত বিৰোধীয়ে আগন্তুক দিনত এই চৰকাৰখনক প্ৰত্যাহ্বান জনাব পৰাকৈ তেখেতসকল কঁকাল আজিৰ তাৰিখত শক্তিশালী হয় জানো? এনেধৰণৰ বহু কাৰক আছে। এই মুহূৰ্তত নিৰ্ণায়কভাৱে আমি কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। পৰিৱৰ্তন বিচাৰিলেও কোনোবা হয়তো তেখেতসকলৰ হাতত বিকল্প নাই কাৰণে থমকি ৰ'বলগীয়া হ'ব পাৰে। ঠিক আছে, বহুত বহুত ধন্যবাদ। আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা আপুনি ক'লে। হয়, আমি দেখি আছোঁ, চকুৰ আগত মানুহেও দেখিছে। ঠিক আছে, আমি বাৰু বাতৰি নকৰিলোঁ যে বিৰোধীৰ একো হোৱা নাই, বিৰোধী সকলো ঠিকে থাকে আছে, সংবাদ মাধ্যমসমূহ যেনিবা মনে মনে থাকিলে, কিন্তু মানুহেতো গম পাবই। আৰু সংবাদ মাধ্যম মনে মনে কিয় থাকিব? দায়িত্ব তেওঁলোকৰ আছে, সঁচা কি মিছা কি ৰাইজক দেখুওৱাৰ দায়িত্ব আছে। গতিকে আমি দেখুৱাইছোঁ, ঘটনাবোৰ ঘটি আছে। প্ৰদ্যুৎ বৰদলৈ দল এৰিছে, ভূপেন বৰাই দল এৰিছে, আৰু কোনেবা কংগ্ৰেছ এৰে। এই কথাখিনি নিশ্চয় মন কৰিব লাগিব। গৌৰৱ গগৈৰ দূৰদৰ্শিতাৰ অভাৱ ঘটিছে নে? তেওঁ সবলেই এই নেতৃত্ব তেওঁ সবলভাৱেই ল'ব খুজিছে, নে তেওঁ কংগ্ৰেছ কলংকমুক্ত কৰিব খুজিছে? কিনো কৰিব খুজিছে? এই কথাখিনিৰ ওপৰতো মানুহৰ দৃষ্টি আছে। দীপাংকৰ, সামৰণি মন্তব্য ল'ব খুজিছোঁ খুব চমুকৈ। চাওক, আচলতে যোৰহাটৰ অসমৰ ক্ষেত্ৰত আৰু যোৰহাটৰ ক্ষেত্ৰত গোটেই প্ৰেক্ষাপটটো গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী। এতিয়া কথা হৈ গ'ল যে গৌৰৱ গগৈ চৰকাৰ কৰিবগৈ পাৰিব নে নোৱাৰিব, এই কথাটো চাব ৰাইজে, যে গৌৰৱ গগৈতো অকল বিধায়ক হ'লেই নহ'ব, তেওঁ চৰকাৰ হ'ব লাগিব। এই কথাটো মানুহে আচলতে চাই পেলাই গৌৰৱ গগৈক এবাৰ ভোট দিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যোৰহাটৰ ক্ষেত্ৰত আপুনি চাওক, যোৰহাটৰ
যি বৰ্তমানৰ অৱস্থা, যি ড্ৰাগছৰ বেপাৰ, এই ড্ৰাগছৰ বেপাৰটো বৰ্তমানৰ আপুনি যোৰহাটত যি ধৰণে চলিছে, গোটেই অসমত আৰু যোৰহাটত বিশেষকৈ এইটো প্ৰশাসনে কিন্তু নাকি লগাব আজি পৰ্যন্ত পৰা নাই। এই কথাটো যোৰহাটবাসী ৰাইজে চাই আছে। আৰু যোৰহাটত বহু এনেকুৱা বিসংগতি, যি বিসংগতিবোৰ প্ৰশাসনে কিন্তু মনে মনে থাকে, চুপচাপ হৈ বহি থাকে। এই কথাটো কিন্তু প্ৰশাসনৰ কথাটো যোৰহাটৰ যিটো প্ৰশাসন, এই প্ৰশাসন ব্যৱস্থাটোক চাই পেলাই আচলতে যোৰহাটৰ ৰাইজে ভোট দিব। ঠিক আছে, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব খুজিছোঁ প্ৰাণদীপ দত্ত, আপোনাৰ কাষলৈ সামৰণি মন্তব্য আপোনাৰ পৰা বিচাৰিছোঁ। আপুনি এটা ধুনীয়া প্ৰশ্ন হৈছে যে আমাৰ ইমান গাল নিবনুৱা থকাৰ অৱস্থাত 1.5 লাখ চাকৰি, তাৰ বিকল্পটো কি হ'ব? তাৰ বিকল্পটো আপুনি যদি চাই, এতিয়া ঈদ আহি আছে নহয়, ঈদৰ পিছত আপুনি গম পাব যে আমাৰ ইয়াত যিখিনি আচলতে আমাৰ কৰ্মৰ লগত জড়িত, আমাৰ অভাৱিজ হৈ গ'ল। আমি দেখিলোঁ যে আমাৰ যিটো যাক মিয়া বুলি কোৱা হয়, তেওঁলোকে আহি কিন্তু ইয়াত কাম কৰি বহুত টকা উপাৰ্জন কৰি গুচি যায়। কিন্তু আমি কেৱল চাকৰিৰ কাৰণে আমি ৰৈ আছোঁ। আজি বৰ্তমান সময়ত আচলতে শিক্ষাৰ লগতে স্কিল যদি আপুনি নাথাকে, অনাগত সময়ত কিন্তু আমি ছাৰ্ভাইভ কৰিব নোৱাৰিম। আমি যদি অকল পঢ়াৰ ওপৰতে ভিত্তি কৰি লগতে পেৰেলেলি এটা স্কিল আমি ল'ব নোৱাৰোঁ। মানস ৰবিনে যিটো ৰবিন আৰ্মিৰ জৰিয়তে এইটো কথা কিন্তু মই সাধুবাদ দিওঁ মানস ৰবিনক। মই নিজেও তাৰ ছাৰ্ভিচ লৈছোঁ, মানে এই ব্যৱস্থাটোৰ সেৱা লৈছোঁ, মই কিন্তু উপকৃত হৈছোঁ। গতিকে এই সেৱাটোৰ প্ৰয়োজন আছে, নহয়নে? হয়। আৰু এটা কথা, আমাৰ এটা ডাঙৰ সমস্যা হৈছে কি, আমাৰ এতিয়া খিলঞ্জীয়া মানুহৰ জনসংখ্যা কমি আহিছে। এটা নিযুক্তিৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তোমালোকক এতিয়া আমি চাকৰি দিলোঁ, এতিয়া বিয়া পতা আমাৰ খিলঞ্জীয়া বঢ়াব লাগে। কিন্তু মই কওঁ, যোৰহাটত সৰু সুৰা চাকৰি কৰি আছে মানুহে, চাকৰিৰ অভাৱ হোৱা নাই। চাকৰি দৰমহা পায় 10,000 পৰা 15,000 টকা। কিন্তু আমাৰ যিটো খিলঞ্জীয়া মানুহৰ লিভিং ষ্টেণ্ডাৰ্ড, সেইটো চলিবলৈ 25,000 পৰা 30,000 টকা লাগে। কিন্তু আমাৰ যিসকল যুৱক যুৱতীয়ে চাকৰি কৰি আছে, তেওঁলোকে 10 বা 15,000 পায়। এইটো যিটো বৃহৎ গেপ আহিছে, এতিয়া এনেকুৱা হৈছে যে ল'ৰা ছোৱালীয়ে এতিয়া বিয়া পাতিবলৈ ইচ্ছা নকৰা হৈছে, যে যিহেতু তেওঁলোকে সেই কথাটো গম পাইছে। সেইটো এটা ডাঙৰ এটা সমস্যা আহিছে, যাৰ ফলত কিন্তু অনাগত দিনত যিসকলে আচলতে স্কিল লেবাৰ লৈ পেলাই ইয়াত মিয়াসকলে কাম কৰি তেওঁলোকে উপাৰ্জন কৰিছে, আৰু তেওঁলোকে যিকোনো পৰিৱেশতে থাকিব পাৰে, আৰু যিকোনো সময়তে তেওঁলোকে যিকোনো পৰিৱেশত এডজাষ্ট কৰিব পাৰে। অনাগত দিনত আমাৰ খিলঞ্জীয়া মানুহৰ যে সংখ্যা কমিব আৰু তেওঁলোকৰ সংখ্যা বাঢ়িব, সেইটো কথা কিন্তু ধৰোঁ। ঠিক আছে, এইবোৰ কথাও খুব সূক্ষ্মভাৱে আপোনালোকে নিৰীক্ষণ কৰিছে। দেখি নহওক, মই আহিব খুজিছোঁ অসীম শইকীয়া আপোনাৰ কাষলৈ সামৰণিৰ মন্তব্য। মোৰ আগৰ বক্তাই কৈছেই যে যিটো নিবনুৱা সমস্যা, এটা আচলতে জ্বলন্ত সমস্যা। আৰু আমি এটা কথা জানো যে MSME আমাৰ যি অৰ্থনীতি, তাৰ ৰাজহাড় স্বৰূপ। কিন্তু আমি দেখিছোঁ যে বিগত সময়ছোৱাত অসমতে বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এই MSME যিসকল জড়িত ব্যক্তি, সেইসকলৰ আচলতে অৱস্থা একেবাৰে পানী ঠাহ নচৰাৰ নিচিনা হৈছেগৈ। আৰু এইটো গতিতে যদি গৈ থাকে, যি ক্ষুদ্ৰ উদ্যোগসমূহ যদি এনেধৰণে বন্ধ হৈ গৈ থাকে, নিশ্চিতভাৱে নিবনুৱা সমস্যা চৰকাৰে যিমানেই নিযুক্তি সমাৱেশ নেপাতক কেতিয়াও সমাধান কৰিব নোৱাৰে। আৰু আমি এটা কথা দেখিছিলোঁ যে যোৰহাটৰ যিখন নআলি ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰখনৰ সমান্তৰালভাৱে ইয়াতে মহিলা বাণিজ্য কেন্দ্ৰ এটা, আগৰ যিটো ষ্টেট ফেডৰ কাৰ্যালয় আছিলে, তাৰ সন্মুখতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে। কিন্তু হয়তো সেইটো ৰাজনৈতিকভাৱে কম গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণে আজিৰ তাৰিখলৈকে তাৰপিছত 2খন ফ্লাইঅভাৰ নিৰ্মাণ হৈ উদ্বোধন হৈ গ'ল। কিন্তু সেই অনুষ্ঠানটো কিন্তু আজিলৈকে অৰ্ধনিৰ্মিত অৱস্থাতে থাকি গ'ল। সেইটো যদি নিৰ্মিত হ'লহেঁতেন, নিশ্চিতভাৱে 50গৰাকী মহিলা তাৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰিলেহেঁতেন। এনেকুৱা ধৰণৰ কথাবোৰ যদি চৰকাৰে চিন্তা নকৰে, কেৱল ক্ষণস্থায়ী আৰু খুব কম সৰু 10,000 টকাত নিশ্চিতভাৱে বহুত বেছি সংখ্যক মানুহে স্বাৱলম্বিতাৰ পথত আগবাঢ়িব নোৱাৰিব। দুই-একে হয়তো ব্যতিক্ৰমী এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু এনেকুৱা ধৰণৰ বিষয়বিলাকত আচলতে চৰকাৰে গুৰুত্ব দিব লাগে। তিতাবৰতো এনেকুৱা ধৰণৰ উদ্যোগ বাণিজ্য চালি এটা আজি বছৰৰ পিছত বছৰ ধৰি পৰি আছে, যিটো সম্পূৰ্ণ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত কিছু এটা আন্তঃগাঁথনি ঠিক কৰি নিদিয়াৰ কাৰণে আজি তাৰিখলৈকে সেইটো ব্যৱহাৰ কৰিব পৰা হোৱা নাই। গতিকে এইবিলাক কথা যদি ঠিক নকৰে, বাবু আঁচনিৰ জৰিয়তে যদি ল'ৰাক যদি বাইক দিম বুলি কয়, আমি ভাবোঁ তাতকৈ তেওঁলোকৰ যিটো স্কলাৰশ্বিপৰ পৰিমাণ বঢ়াব লাগে। আৰু যিসকল নিবনুৱা আছে সেইসকলক আচলতে বেংকৰ পৰা লোন লোৱাৰ ব্যৱস্থাটো সহজ কৰি, বেংকে যাতে তেওঁলোকক লোন দিয়াৰ প্ৰক্ৰিয়াটো অলপ সৰলীকৃত কৰা হয়, বা তেওঁলোকে সেই লোনৰ দ্বাৰা যাতে নিজকে সংস্থাপিত কৰিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কিন্তু চৰকাৰে কৰাৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰোঁ। মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰি সুভাষিছৰ কাষলৈ আহিব খুজিছোঁ সামৰণিত খুব চমুকৈ। এতিয়া কৈছে যে হিতাধিকাৰী আঁচনিৰ কথা কৈছে, 10,000 টকা উদ্যমিতা আঁচনিৰ কথা কৈছে। মই ক'ব বিচাৰিছোঁ যে, আৰু আগৰ বক্তাজনেও কৈ গৈছে যে স্কিল ডেভেলপমেণ্টৰ ওপৰত যে গুৰুত্ব দিব লাগে। যি সময়ত হিতাধিকাৰী আঁচনিৰ নামত 5,000 কোটি টকা আবণ্টন কৰিছে, স্কিল ডেভেলপমেণ্ট অৰ্থাৎ এইসমূহৰ ওপৰত কম পুঁজি আবণ্টন কৰিছে, তেতিয়া কিন্তু আমি কোনোবাখিনি নহয় কোনোবাখিনি ৰৈ গৈছোঁ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই ভাল পাইছোঁ যে মোৰ ঘৰৰ ওচৰ খুৰীজনী বা মায়ে যেতিয়া অৰুণোদয় আঁচনিখন পাইছে বা উদ্যমিতা আঁচনিখনৰ জৰিয়তে লাভান্বিত হৈছে, মই খুব গৌৰৱান্বিত। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে সেই অৰুণোদয় আঁচনিখনৰ যি 10,000 এতিয়া 9,000 টকা সোমাইছে, একেলগে সোমাইছে 9,000 টকা বা 1250 টকাটো মাহেকে পোৱা সলনি আমি যদি গাঁওখনত এটা উদ্যোগ যদি গঢ়ি দিওঁ, প্ৰত্যেক বছৰে সেই বিনামূল্যে নিদিয়ে যদি উদ্যোগৰ জৰিয়তে আমি যদি লাভান্বিত হওঁ, তেতিয়া মই ভাবোঁ যে নিবনুৱা সমস্যাটো কমিব। আৰু আগৰ বক্তাসকলে কৈ গ'ল যে এই আঁচনিসমূহ দিয়াৰ ফলত আমাৰ যি কাম কৰাৰ মানুহ কমি গৈছে, বা ঘৰখনত যেতিয়া কাম কৰিবলৈ মানুহ এজনী বিচাৰি যায় তেতিয়া কমি গৈছে, যে অৰ্থাৎ অৰুণোদয় আঁচনি। সেই ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি এইসমূহৰ পৰা আঁতৰি
আমি এটা উদ্যোগ স্থাপন কৰি যদি সেই মহিলাসকলক নিয়োজিত কৰি প্ৰত্যেক মাহে যদি আমি পইচা দিওঁ, অৰ্থাৎ বিনামূল্যে নিদি, অৰ্থাৎ এই অৰুণোদয় আঁচনিখন আঁতৰাই যদি 1250 টকা কি 10,000 টকা দিয়ক, 20,000 টকা দিয়ক, আমি বেয়া নাপাওঁ। সেইদৰে যদি দিওঁ, মই ভাবোঁ আমাৰ দেশখন বা আমাৰ অসমখন কিন্তু আগবাঢ়ি যাব। মই সকলোকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৰহাটত উপস্থিত হৈছিলোঁ, যোৰহাটৰ ৰাইজৰ মনৰ কথাখিনি উমান ল'বলৈ যত্ন কৰিছিলোঁ, আৰু যোৰহাটৰ 10গৰাকী ব্যক্তিয়ে ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত। তেওঁলোকে এটা উমান দিছে, এটা আভাস দিছে, কিছু প্ৰশ্ন আছে, কিছু সমাধানো আছে। কিন্তু জনপ্ৰতিনিধিসকলে এই বিষয়বোৰ কেনেধৰণে ল'ব, নিৰ্বাচনত কোনবোৰ বিষয় প্ৰাসংগিক হ'ব, যে এতিয়া আমি বহুত ডাঙৰ ডাঙৰ কথা কৈ আছোঁ, বহুত বিষয় আমি উত্থাপন কৰিছোঁ। মই নিজেও ভিন্ন জিলালৈ যাওঁতে, ভিন্ন সমষ্টিলৈ যাওঁতে মানুহৰ মুখত ভিন্ন ধৰণৰ কথা শুনিছোঁ, হয়, কিন্তু ভোটৰ বেলিকা কোনবোৰ কথা মনলৈ আহিব, যেতিয়া EVM-ৰ বুটামটো টিপিব, কোনবোৰ কথাৰে তেওঁলোক প্ৰভাৱান্বিত হ'ব। গতিকে এনেধৰণৰ বহু কথা আছে যিবোৰ কথাৰ ওপৰতে গোটেই নিৰ্বাচনী গোটেই ৰণনীতিটো বা নিৰ্বাচনী পৰিৱেশটো নিৰ্ভৰ কৰে। গতিকে আমিও চাম যোৰহাটৰ পৰা কি বতৰা যায়, আমিও চাম যোৰহাটত কি হৈ আছে। গতিকে তেতিয়ালৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি